মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। আজি মই তোমালোকলৈ লৈ আহিছো ক্লাছ 9 সায়েন্সৰ যেটো 2 নম্বৰ চেপ্টাৰ আছে আমাৰ চাৰিওকহৰ পদাৰ্থবোৰ বিশুদ্ধনে ইজ মেটাৰ এৰাউণ্ড আস পিউৰ এই চেপ্টাৰটি কোৱেশ্চন আনসাৰ কিটা ঠিক আছে। তোমালোকে ভিডিওটো একেবাৰে হেকলৈকে চাই থাকিবা আৰু গুটিয়ে কিটা প্ৰশ্ন উত্তৰ লিখি লবা। মই তোমালোকৰ কাৰণে এই প্ৰশ্নাৱলী যিমান কিটা প্ৰশ্ন আছে গুটিয়ে কিটা প্ৰশ্নৰ লগতে অনুশীলনীৰ গুটিকেইটা প্ৰশ্ন উত্তৰ তোমালোকক মই বুজাই দিম আৰু একেবাৰে ডিটেইলত বুজাই দিম যাতে তোমালোকে যাতে একেবাৰে সহজতে বুজি পোৱা আৰু যাতে লং টাইমৰ কাৰণে তোমালোকৰ ব্ৰেইনটোত যাতে ষ্ট'ৰ হৈ যায় ঠিক আছে। এই গুটিকেইটা প্ৰশ্নাৱলীৰ প্ৰশ্ন উত্তৰ মই তোমালোকক দেখাই দিম আৰু বুজাই দিম আৰু তোমালোকৰ কাৰণে কিন্তু প্ৰশ্ন উত্তৰবিলাক মই একেবাৰে শৰ্টকৈ লিখি আনিছো একেবাৰে ছুটি লিখি আনিছো ঠিক আছে। সো তোমালোকে ভিডিওটো একেবাৰে হেকলৈকে চাই থাকিবা আৰু কেৱল অনুশীলনী আৰু প্ৰশ্নাৱলীৰ প্ৰশ্নই নহয় তোমালোকৰ কাৰণে কিছুমান অতিৰিক্ত প্ৰশ্ন উত্তৰ মই লিখি আনিছো আৰু কিছুমান MCQ লিখি আনিছো ঠিক আছে যাতে একেবাৰে গুটেইখিনি চেপ্টাৰ কমপ্লিট হৈ যায় যাতে এই চেপ্টাৰৰ পৰা তোমালোকক যিকোনো প্ৰশ্ন খুদিলে যাতে প্ৰশ্নবিলাকৰ উত্তৰ যাতে তোমালোকে দিব পাৰা ঠিক আছে। গতিকে ভিডিওটো অলপ দীঘল হ'ব কিন্তু তোমালোকে অলপ ধৈৰ্য ধৰি চাব লাগিব একেবাৰে হেকলৈকে চাব লাগিব আৰু গতিকে প্ৰশ্ন উত্তৰ লিখি ল'ব লাগিব ঠিক আছে আৰু লিখি মুখস্থ কৰি পেলাব লাগিব। সো তোমালোকে ভিডিওটো একেবাৰে হেকলৈকে চাবা আৰু তোমালোকে কিন্তু চেপ্টাৰটো পঢ়িবা চেপ্টাৰটো পঢ়িলেহে তোমালোকে মানে প্ৰশ্ন উত্তৰবিলাক সহজতে বুজি পাবা আৰু সহজতে মনত ৰখাব পাৰিবা। বিজ্ঞান আৰু ম্যাথছ এনেকুৱা দুটা বস্তু যোনবিলাক মানে বুজি পালে একেবাৰে সহজ হয়। বিজ্ঞান আৰু ম্যাথছৰ নিচিনা সহজ একোৱেই নাই গতিকে তোমালোকে এইবিলাক বুজি পাব লাগিব ঠিক আছে। কনসেপ্ট ক্লিয়াৰ হৈ গ'লে তোমালোকে বনাই লিখিব পাৰিবা। এবিলাক সোশ্যাল সায়েন্স আসামিজ হেবিলাক নিচিনা টাফ নহয় ইমান টান নহয় তোমালোকে বুজি পালে বিজ্ঞান আৰু ম্যাথছ একেবাৰে ইজি হৈ যাব তোমালোকৰ কাৰণে ঠিক আছে। সো তোমালোকে চেপ্টাৰটো পঢ়িবা আৰু ইউটিউবত এক্সপ্লেনেশ্যনৰ ভিডিও আছে হেবিলাক চাবা আৰু ময়ো সময় পালে ভিডিও বনাম এক্সপ্লেনেশ্যনৰ। এইটো ভিডিও মানে এইটো চেপ্টাৰ সম্পূৰ্ণ এক্সপ্লেইন কৰিবৰ কাৰণে 2 ঘণ্টাতকৈ বেছি লাগি যাব কাৰণ চেপ্টাৰটো ডাঙৰ আছে আৰু ডিটেইলত তোমালোকক বুজাব লাগিব যাতে তোমালোকে একেবাৰে হেকলৈকে বুজি পোৱা আৰু যাতে ক্লিয়াৰলি যাতে তোমালোকৰ কনসেপ্ট ক্লিয়াৰ হয় ঠিক আছে। সো মই বেলেগ এটা ভিডিও বনাই তোমালোকক বুজাই দিম কিন্তু আজিৰ ভিডিওটোত জাস্ট কোৱেশ্চন আনসাৰ কিটা আলোচনা কৰিম ওকে। আৰু তোমালোকৰ যেটো ফাৰ্স্ট চেপ্টাৰ আছে আমাৰ চাৰিওকাহৰ বস্তুবোৰ অৰ্থাৎ মেটাৰ ইন আৱাৰ সাৰাউণ্ডিংছ এই চেপ্টাৰটোৰ ভিডিও বনাই ডেসক্ৰিপচনত চেনেলটোত আপলোড কৰি থোৱা আছে। তো তোমালোকৰ বহুতে এই ভিডিওটো চাইছা আৰু চাই তোমালোকে কমেন্ট কৰিছা যে স্যাৰ সেকেন্ড চেপ্টাৰৰ ভিডিও লাগে সেইকাৰণে মই সেকেন্ড চেপ্টাৰৰ ভিডিওটো বনাই আছো আৰু তোমালোকৰ হেৰি সিলেবাসত কোনকেইটা চেপ্টাৰ পঢ়িছে এই চেপ্টাৰ কেইটাৰ নাম মোক কমেন্ট কৰি জনাই দিবা যাতে মই হেবিলাকৰ ভিডিও আগতে বনাই আপলোড কৰিব পাৰো ঠিক আছে। সো তোমালোকে কমেন্ট কৰিবলৈ নাপাহৰিবা আৰু তোমালোকৰ যেটো তৃতীয় চেপ্টাৰ আছে হেতু লিংক ডেসক্ৰিপচনত দিয়া আছে ডেসক্ৰিপচনত ক্লিক কৰি এই ভিডিওটো তোমালোকে চাব পাৰিবা। আগতে এই ভিডিওটো চাই থাকা হেকলৈকে তো আমি প্ৰশ্ন উত্তৰবিলাক কোৰ পৰা আলোচনা কৰা আৰম্ভ কৰিম ইয়াৰ পৰা একেবাৰে ইয়াৰ পৰা পদাৰ্থ বুলিলে কি বুজাই এটোৰ পৰা প্ৰশ্ন উত্তৰবিলাক আলোচনা কৰা আৰম্ভ কৰিম ওকে। সো তোমালোকে একেবাৰে হেকলৈকে অলপ ধৈৰ্য ধৰি ভিডিওটো চাই থাকা। তো ছাত্ৰ-ছাত্ৰীসকল এটো হৈছে তোমালোকৰ প্ৰথম প্ৰশ্নাৱলীত দুটা প্ৰশ্ন দিছে। এটা প্ৰশ্ন হৈছে পদাৰ্থ বুলিলে কি বুজায় আৰু আনটো প্ৰশ্ন হৈছে সমহপ্ত আৰু অসমহপ্ত মিশ্ৰণৰ মাজৰ প্ৰভেদবোৰ লিখা। তোমালোকক সমহপ্ত আৰু অসমহপ্ত মিশ্ৰণৰ মাজৰ পাৰ্থক্য লিখিবলৈ দিছে ঠিক আছে ডিফাৰেন্সেস লিখিবলৈ দিছে। তো আমি প্ৰথমে এইটো প্ৰশ্নটো আলোচনা কৰিম ঠিক আছে। 1 নম্বৰৰ প্ৰশ্নটো হৈছে যে পদাৰ্থ বুলিলে কি বুজা। তো তোমালোকে ইয়াৰ উত্তৰত লিখিবা দ্ৰব্য বা বস্তুৰ বিশুদ্ধ ৰূপক পদাৰ্থ বোলে যেনে চেনি নিমখ আদি ঠিক আছে। দ্ৰব্য বা বস্তুৰ বিশুদ্ধ ৰূপক কি বুলি কোৱা হয় পদাৰ্থ বুলি কোৱা হয় ঠিক আছে। মানুহে নিজৰ সুবিধাৰ কাৰণে সাজি লোৱা যিবিলাক সামগ্ৰী আছে সেইবিলাকক আমি বস্তু বুলি কওঁ কিন্তু দ্ৰব্য বা বস্তুৰ যি বিশুদ্ধ ৰূপ তাক কি বুলি কোৱা হয় পদাৰ্থ বুলি কোৱা হয়। যেনে যিকোনো মৌল যিকোনো যৌগ যিকোনো ধাতু যিকোনো অধাতু এইবিলাক কি হয় এইবিলাক পদাৰ্থ হয় ঠিক আছে। যেনেকৈ নেকি আইৰন ওকে কপাৰ ওকে সালফেট ওকে। তো যিবিলাক মৌল আছে যিবিলাক যৌগ আছে যিবিলাক ধাতু অধাতু এই সকলোবিলাক কি হয় পদাৰ্থ হয়। আই হোপ পদাৰ্থৰ কনসেপ্ট ক্লিয়াৰ হৈ গৈছে। সো বলা আমি নেক্সট কোৱেশ্চনটোত চাও। নেক্সট কোৱেশ্চনটো হৈছে সমহপ্ত আৰু অসমহপ্ত মিশ্ৰণৰ মাজৰ প্ৰভেদবোৰ লিখা ওকে। তোমালোকক সমহপ্ত আৰু অসমহপ্ত মিশ্ৰণৰ মাজৰ পাৰ্থক্য লিখিবলৈ দিছে। তো আমি প্ৰথমে জানিব লাগিব মিশ্ৰণ কি বস্তু। যেতিয়া দুটা বা তাতকৈ বেছি বস্তু একেলগে মিহলি হৈ যায় তেতিয়া আমি তাক মিশ্ৰণ বুলি কওঁ। মিশ্ৰণ দুই ধৰণৰ সমহপ্ত মিশ্ৰণ আৰু অসমহপ্ত মিশ্ৰণ। যেতিয়া এটা দ্ৰাৱক দ্ৰব্য সম্পূৰ্ণৰূপে মিহলি হৈ যায় তেতিয়া আমি তাক সমহপ্ত মিশ্ৰণ বুলি কওঁ ঠিক আছে। আৰু যেতিয়া সম্পূৰ্ণৰূপে মিহলি হৈ নাযায় মানে সম্পূৰ্ণৰূপে মিহলি হৈ গলেও যদি কণিকাবিলাকৰ আকাৰ অলপ ডাঙৰ থাকে যদি হেবিলাকক আমি খালি চকুৰে দেখিব পাৰি বা হেবিলাকে যদি ট্ৰিন্ডেল ইফেক্ট দেখুৱায় ওকে বা হেবিলাকৰ
মানে সেইবিলাক যদি মানে সকলো অংশতে সমান ৰূপে দ্ৰৱীভূত নহয় তেতিয়া আমি হিহতক অসমহপ্ত মিশ্ৰণ বুলি ক'ম ঠিক আছে সো যেহেতু ইহতৰ মাজৰ পাৰ্থক্য তোমালোকক লিখিবলৈ দিছে তো তোমালোকে দুটা পাৰ্থক্য লিখিব লাগিব দুটাতকৈ বেছি লিখিব পাৰিবা ডেৰ পাৰ্থক্য তোমালোকে লিখিব পাৰিবা কিন্তু হিমান বেছি লিখিব নালাগে কাৰণ এটো 2 মাৰ্কৰ কোৱেশ্চন হয় ঠিক আছে সো তোমালোকে এটো লিখিবা সমহপ্ত মিশ্ৰণৰ সংযুতি ইয়াৰ সকলো অংশতে সমান হয় ঠিক আছে সমহপ্ত মিশ্ৰণৰ সংযুতি কি হয় সকলো অংশতে সমান হয় ধৰি লোৱা এটো এটা পাত্ৰ এই পাত্ৰটোত আছে চেনি আৰু পানীৰ মিশ্ৰণ তো ইয়াত পানীখিনি যিমান মিঠা লাগিব ইয়াৰ পৰা যদি তোমালোকে পানী লোৱা সেম মিঠা লাগিব ঠিক আছে বা তোমালোকে চেনিৰ জায়গা তোমালোকে নিমখ ৰাখি চাব পাৰা তোমালোকে যদি পাত্ৰটোৰ তলৰ পৰা অলপ পানী লৈ টেষ্ট কৰি চোৱা তেতিয়া হলে যিমান তিতা পাবা ওপৰৰ পানীখিনিটো হিমান তিতাই পাবা ঠিক আছে কিয় কাৰণ সমহপ্ত মিশ্ৰণৰ সংযুতি সকলো অংশতে সমান হয় কিন্তু অসমহপ্ত মিশ্ৰণৰ ক্ষেত্ৰত তেনেকুৱা নহয় অসমহপ্ত মিশ্ৰণৰ উদাহৰণ হৈছে ধৰি লোৱা পানীত অলপ মাটি পেলাই দিয়া হৈছে তো এইখিনি হ'ব অসমহপ্ত মিশ্ৰণ অসমহপ্ত মিশ্ৰণৰ সংযুতি সকলো অংশতে সমান নহয় তাৰ মানে কি তাৰ মানে ধৰি লোৱা এটো এটা পাত্ৰ ঠিক আছে পাত্ৰটোত আছে মাটি আৰু পানীৰ মিশ্ৰণ এটো অসমহপ্ত মিশ্ৰণ হয় গতিকে ওপৰত কি হ'ব ওপৰত মাটিৰ সংখ্যা বা পৰিমাণ অলপ কম থাকিব পৰিমাণ বুলি ক'ব লাগিব মাটিৰ পৰিমাণ ওপৰত কম থাকিব তলৰ ফালে বেছি থাকিব ঠিক আছে এটো হৈছে অসমহপ্ত মিশ্ৰণ আৰু ইয়াৰ সংযুতি সকলো অংশতে সমান নাথাকে ঠিক আছে আই হোপ তোমালোকে প্ৰথম পইণ্টটো বুজি পাইছা এতিয়া বলা নেক্সট পইণ্টটো কি আছে চাও নেক্সট দিছে সমহপ্ত মিশ্ৰণ সাধাৰণতে স্বচ্ছ সমহপ্ত মিশ্ৰণবিলাক সাধাৰণতে স্বচ্ছ হয় উদাহৰণস্বৰূপে সকলো ক্ষেত্ৰত নহয় আকৌ ঠিক আছে সাধাৰণতে বুলি কৈছে ওকে অৰ্থাৎ জেনাৰেলি তো উদাহৰণস্বৰূপে তোমালোকে পানীত যদি চেনি অলপ মিক্স কৰি দিয়া তেতিয়া হলে কি হ'ব চেনিখিনি পানীৰ কণিকাবিলাকৰ খালি জায়গাত সোমাই যাব তেতিয়া মানে পানীৰ যেটো কালাৰ হেতু সেমি থাকিব কালাৰলেস হৈ থাকিব ঠিক আছে পানীৰ কালাৰ হৈছে কালাৰলেস পানীৰ কোনো ৰং নাই ন তো পানী স্বচ্ছ হৈ থাকিব ঠিক আছে পানীত নিমখ দিব পাৰা তোমালোকে বেলেগ বস্তু দিব পাৰা সমহপ্ত মিশ্ৰণৰ ক্ষেত্ৰত সাধাৰণতে মিশ্ৰণবিলাক স্বচ্ছ হয় ট্ৰান্সপাৰেন্ট হয় ইহতৰ মাজে লাইট পাৰ হৈ যাব পাৰে আমি গ্লাছৰ দৰে ইউজ কৰিব পাৰি হতক ঠিক আছে কিন্তু বা আনহাতে অসমহপ্ত মিশ্ৰণ সম্পূৰ্ণভাৱে অস্বচ্ছ এবিলাক ট্ৰান্সপাৰেন্ট নহয় উদাহৰণস্বৰূপে তোমালোকে গাখীৰৰ কথা ক'ব পাৰা চাহৰ কথা তোমালোকে ক'ব পাৰা ঠিক আছে এবিলাক স্বচ্ছ হয় না স্বচ্ছ হ'বলৈ হলে এবিলাকৰ মাজে পোহৰ পাৰ হ'ব লাগিব বা আমি মানে আমাৰ চকুৰ আগতে এবিলাকক ৰাখি যদি আমি চাও তেতিয়া হলে আমি ইহতৰ পিছফালে থকা বস্তুটো দেখা পাব লাগিব আমি দেখা পাম নে নাপাম কাৰণ ইহত অস্বচ্ছ ইহতৰ কণিকাবিলাকৰ আকাৰ ডাঙৰ সেই কাৰণে ইহতৰ মাজেদি মানে লাইট পাৰ হ'ব পাৰেও যদি আমি সম্পূৰ্ণৰূপে মানে হিফালৰ বস্তুবিলাক দেখিব নোৱাৰি ঠিক আছে আই হোপ তোমালোকে বুজি পাইছা এখিনি তো ধুনিয়াকৈ লিখি লোৱা হিমান বুজাবলৈ গলে মানে ভিডিওটো 2.5 ঘণ্টাৰ হৈ যাব হিমান বেছিকে নুবুজাও ওকে তোমালোকে বুজি পালেই হল তোমালোকে ক্লাস 9 ত পঢ়ি আছা ন হিমান বুজাব নালাগে তোমালোকক কাৰণ তোমালোকে এতিয়া বুজি পোৱা হৈ গৈছা আৰু তোমালোকে চেপ্টাৰটো কিন্তু পঢ়িবা ঠিক আছে পিছত আকৌ মোক দুখ নিদিবা যে সাৰে বুজাইছে আমি বুজি পোৱা নাই সাৰে কেনেকৈ বুজাইছে তোমালোকে চেপ্টাৰটো নপঢ়িলে হিমান বুজি নাপাবা মই যিমানেই নুবুজাও কিয় মই যিমানেই ইয়াত থিওৰি নাথাকো কিয় তোমালোকে কিন্তু বুজি নাপাবা গতিকে তোমালোকে চেপ্টাৰটো পঢ়িবা আৰু চেপ্টাৰটো পঢ়োতে কিন্তু পঢ়িলে নহব বুজি পোৱাকৈ পঢ়িব লাগিব ঠিক আছে সো তোমালোকে তেনেকৈ পঢ়িবা আৰু তেতিয়া তোমালোকে মানে ইবিলাকৰ মানে পঢ়িলে নিজেই বুজি পাবা আৰু মোৰ দৰকাৰ নহব ঠিক আছে গতিকে চেপ্টাৰবিলাক তোমালোকে পঢ়িবা ওকে ডিটেইলত মানে তোমালোকে নিজেই নিজকে প্ৰশ্ন কৰিবা এটা সেন্টেন্স পঢ়িলে নিজে তোমালোকক প্ৰশ্ন কৰিবা যে এই সেন্টেন্সটো কৈছে কি তেতিয়া তোমালোকে নিজে আনসাৰটো দিব বিচাৰিবা ওকে তেতিয়া তোমালোকে মানে হেৰি পাই যাবা আৰু মানে বুজি পাই যাবা আৰু ইউ নো এতিয়া মানে ডিজিটাল যুগ ঠিক আছে কিবা এটা বুজি নাপালে তোমালোকে চ্যাট জিপিটি থুদিব পাৰা তোমালোকে ইউটিউবত সাৰ্চ কৰিলে আহিব গুগলত সাৰ্চ কৰিলে আহিব মোৰ ভিডিও যে চাব লাগিব তেনেকুৱা নহয় বেলেগ ৰাস্তা আছে এইবিলাকৰ পৰা তোমালোকে জ্ঞান অৰ্জন কৰিব পাৰিবা ঠিক আছে সো তোমালোকে এই যে টেকনলজি আছে টেকনলজিৰ পৰা কিবা এটা শিকা বুজিছা টেকনলজিক এনে অপব্যয় নকৰিবা বা এনে তোমালোকে টেকনলজিৰ মানে নেগেটিভ সাইড বিলাক ভিজিট নকৰিবা ঠিক আছে পজিটিভ সাইড বিলাক ভিজিট কৰা জ্ঞান অৰ্জন কৰা আৰু আগবাঢ়ি যোৱা ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল এতিয়া বলা সেকেন্ড যেটো প্ৰশ্নাৱলী আছে ইয়াৰ প্ৰশ্ন উত্তৰকিটা আলোচনা কৰো ইয়া তোমালোকক এক নম্বৰ দিছে উদাহৰণ দি সমহপ্ত আৰু অসমহপ্ত মিশ্ৰণৰ পাৰ্থক্য লিখা তোমালোকে ক'ব পাৰা এইটো প্ৰশ্ন ৰিপিট হৈ গৈছে বুলি ক'ব পাৰা কাৰণ ওপৰৰ প্ৰশ্নটো সেমে হয় যেটো প্ৰথম হেৰি আছিল প্ৰশ্নাৱলী আছিল হেতৰ যেটো লাষ্ট প্ৰশ্ন আছে আৰু এইটো প্ৰশ্ন অলমোস্ট সেমে হয় তাত হেৰি দিবলৈ দিয়া নাছিল উদাহৰণ দিবলৈ দিয়া নাছিল আৰু ইয়াত উদাহৰণ দিবলৈ দিছে তো এটো ইজি হয় মই তোমালোকক অলৰেডি বুজাই দিলো ন নেক্সট প্ৰশ্ন আছে কলয়ড দ্ৰৱণ আৰু প্ৰলম্বনৰ মাজৰ প্ৰভেদবোৰ কি তাৰ পিছত দিছে যে 200
93 কেলভিন উষ্ণতাত 100 ml পানীত 36 গ্ৰাম সোডিয়াম ক্লোৰাইড দ্ৰৱীভূত কৰি এটা সংপৃক্ত দ্ৰৱ পোৱা গলে দ্ৰৱণটোৰ গাঢ়তা নিৰ্ধাৰণ কৰা ঠিক আছে দ্ৰৱণৰ গাঢ়তা উলিয়াবলৈ দিছে একেবাৰে সহজ হয় তো তোমালোকে প্ৰথম প্ৰশ্নৰ উত্তৰ এডো লিখি লবা যে সমপত মিশ্ৰণ দি লিখিবা যে মিশ্ৰণ এটাৰ সংযুতি ইয়াৰ সকলো অংশতে সমান হলে তাক সমপত মিশ্ৰণ বোলে উদাহৰণ পানী আৰু চেনিৰ মিশ্ৰণ এলকহল আৰু পানীৰ মিশ্ৰণ আদি ঠিক আছে ষ্টুডেন্টস সো তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখিবা সমপত মিশ্ৰণৰ বিষয় তাৰ পিছত লিখিব লাগিব অসমপত মিশ্ৰণৰ বিষয় তো দেউ লিখিবা মিশ্ৰণ এটাৰ সংযুতি ইয়াৰ সকলো অংশতে সমান নহলে তাক অসমপত মিশ্ৰণ বোলে যেনে লুৰ গুৰি এত গুৰি হ'ব এনেকৈ ফুট এটা থাকিব ঠিক আছে ফুট এটা দিবা তোমালোকে ওকে লুৰ গুৰি আৰু নিমখৰ মিশ্ৰণ বালি আৰু পানীৰ মিশ্ৰণ পানী আৰু তেলৰ মিশ্ৰণ আদি ঠিক আছে তো ধুনীয়াকৈ তোমালোকে লিখি লবা ওকে তো ভিডিওটো চাই তোমালোকক কেনেকুৱা লাগি আছে মোক কমেন্ট কৰি জনাই দিয়াচোন কমেন্ট এটা কৰি দিয়া তেতিয়া হলে ভাল লাগিব আৰু ওকে তোমালোকে কমেন্ট কৰিবা আৰু ওকে কমেন্ট কৰিলে মানে ভিডিও বনাবৰ কাৰণে মানে মনোবল বৃদ্ধি হয় আৰু ওকে সো তোমালোকে কমেন্ট কৰিবা তোমালোকৰ ফিলিংস এক্সপ্ৰেছ কৰিবা অৰ্থাৎ তোমালোকৰ ভিডিওটো চাই কেনেকুৱা লাগি আছে মোক কমেন্ট কৰি জনাবা ওকে আৰু তোমালোকে এটা কথা কৈ দিও আমাৰ যেটো গৰুৱা ভাষা ন হেতু বেঙ্গলি হয় সেই কাৰণে মানে মই যেতিয়া আসামিজ কও তেতিয়া মানে মাজে সময়ত অলপ পাক লাগি যায় ওকে গটিকে তোমালোকে হেবিলাক অলপ চাইচিতি যাবা মানে যিবিলাক কোৱেশ্চনৰ আনসাৰ আছে হেবিলাকতো কোনো প্ৰবলেম নাই একেবাৰে মানে বহুত অধ্যয়ন কৰাৰ পিছত বহুত ৰিসাৰ্চ কৰাৰ পিছত এই প্ৰশ্নোত্তৰবিলাক তোমালোকৰ কাৰণে প্ৰিপেয়াৰ কৰা হৈছে তো প্ৰশ্নোত্তৰত কোনো অসুবিধা নাই কিন্তু বুজাওতে মানে অলপ মাজে সময়ে বেঙ্গলি ভাষা আহি যায় ঠিক আছে বেঙ্গলি শব্দ কিছুমান আহি যায় তো বেঙ্গলি ভাষাও আমাৰ মানে আসামৰ অসমীয়া সকলে বেঙ্গলি কিছুমানে ক'ব পাৰে আৰু মানে আসামিজ আৰু বেঙ্গলি ভাষাৰ মাজত বেছি ডিফাৰেন্স নাই ঠিক আছে তো আই হোপ তোমালোকে বুজি পাই আছা তো সোৱাত কি কৈছে যে কলয়ড দ্ৰৱণ আৰু প্ৰলম্বনৰ মাজৰ প্ৰভেদবোৰ কি তো মানে কলয়ডীয় দ্ৰৱণ আৰু প্ৰলম্বনৰ মাজৰ ডিফাৰেন্স তোমালোকক লিখিবলৈ দিছে তো সোৱাম তোমালোকে এইদৰে লিখিবা ধুনীয়াকৈ তোমালোকে টেবুল এনেকুৱা টেবুল বনাবা ওকে তো ইফালে ধৰ্মকেইটা দিয়া হৈছে আৰু ইয়াত মানে কলয়ডীয় দ্ৰৱৰ ধৰ্মকেইটা ইয়াত আছে দ্ৰৱণৰ ধৰ্মকেইটা ইয়াত আছে আৰু প্ৰলম্বনৰ ধৰ্মকেইটা ইয়াত আছে তো প্ৰকৃতি অৰ্থাৎ এই বস্তুবিলাক কেনেকুৱা তো কলয়ড অসমপত মিশ্ৰণ কলয়ডীয় দ্ৰৱ অসমপত মিশ্ৰণ হয় উদাহৰণস্বৰূপে গাখীৰ দ্ৰৱণবিলাক অসমপত মিশ্ৰণ হয় দ্ৰৱণ এটা সমপত মিশ্ৰণ নেক্সট আছে প্ৰলম্বন এবিধ অসমপত মিশ্ৰণ প্ৰলম্বনবিলাক অসমপত মিশ্ৰণ ঠিক আছে আৰু প্ৰলম্বনৰ কণিকাবিলাক বৰ ডাঙৰ ডাঙৰ হয় নেক্সট আছে কণিকাৰ আকাৰ ইহঁতৰ ব্যাস 1 পৰা 100 নেনোমিটাৰ 1 পৰা 100 নেনোমিটাৰ ইয়াত তোমালোকে 1 এটা দি দিবা ঠিক আছে 1 এটা দিবা তোমালোকে কি হয় যিবিলাক কলয়ডীয় দ্ৰৱ আছে ইহঁতৰ ব্যাস 1 পৰা 100 নেনোমিটাৰ ঠিক আছে নেনোমিটাৰ বহুত একেবাৰে বহুত সৰু একক হয় ঠিক আছে আমি যদি সেন্টিমিটাৰ মিটাৰ এবিলাকৰ লগত তুলনা কৰো তেতিয়াহলে বহুত গুণে সৰু একক তাৰ পিছত দ্ৰৱণৰ এককবিলাক 1 নেনোমিটাৰতকৈ সৰু তাৰ মানে কলয়ডীয় দ্ৰৱতকৈ বহুত সৰু তাৰ পিছত প্ৰলম্বনৰ যিবিলাক হেৰি আছে কণিকা আছে এবিলাকৰ ব্যাস 100 নেনোমিটাৰতকৈ বেছি বা ডাঙৰ তাৰ পিছত আছে দৃশ্যমান কণিকাবোৰ অনুবীক্ষণ যন্ত্ৰৰ সহায়ত দেখা যায় আমি যিবিলাক কলয়ডীয় দ্ৰৱ আছে এবিলাকৰ কণিকাবিলাক অনুবীক্ষণ যন্ত্ৰৰ সহায়ত দেখিব পাৰি কণিকাসমূহ দৃশ্যমান নহয় এই যিবিলাক দ্ৰৱণ আছে ন ইহঁতৰ কণিকাবিলাকক আমি অনুবীক্ষণ যন্ত্ৰৰ সহায়তো দেখিব নোৱাৰি তাৰ পিছত প্ৰলম্বনৰ কণিকাবিলাক আমি খালি চকুৰে দেখিব পাৰি কণিকাসমূহ দৃশ্যমান হয় আমি খালি চকুৰে দেখিব পাৰি উদাহৰণস্বৰূপে যদি আমি বালটি এটাত অলপ পানী আৰু অলপ বালি মিক্স কৰি দিও তেতিয়া হলে এটো এটা প্ৰলম্বন হৈ যাব আৰু ইয়াত আমি বালিখিনি খালি চকুৰে দেখিব পাৰিম ন নেক্সট আছে টিন্ডেল ক্ৰিয়া দেখুৱাই কলয়ডে টিন্ডেল ক্ৰিয়া দেখুৱাই টিন্ডেল ক্ৰিয়া মানে কি জানা যেতিয়া মানে কলয়ডীয় দ্ৰৱ কোনো এটা পাত্ৰত থাকিলে সেই পাত্ৰৰ মাজেৰে যদি লাইট পাৰ হৈ যায় তেতিয়া হলে লাইট যোৱা ৰাস্তাখিনি বা পাতখিনি বা গতিপথখিনি আমি দেখিব পাৰি ইয়াকে কি বুলি কোৱা হয় টিন্ডেল ক্ৰিয়া বুলি কোৱা হয় নেক্সট আছে নেদেখুৱাই দ্ৰৱণবিলাকে টিন্ডেল ক্ৰিয়া নেদেখুৱাই আৰু প্ৰলম্বনবিলাকে
দেখুৱাব পাৰে পলম্বনবিলাকে তেতিয়া দেখায় মানে যেতিয়া হিখতত মানে যেতিয়া মানে পলম্বনত যিবিলাক মানে দ্ৰব্য আছে হিখতৰ কণিকাবিলাক যেতিয়া মানে গোটেইখিনিত মিহলি হৈ থাকে তেতিয়া দেখুৱায় আৰু যেতিয়া তলত জমি যায় তেতিয়া নেদেখুৱায় ঠিক আছে সেইকাৰণে দিয়া হৈছে দেখুৱাব পাৰে তাৰপিছত 3 নম্বৰ তোমালোকক দিছে যে 293 কেলভিন উষ্ণতাত 100 ml পানীত 36 গ্ৰাম সোডিয়াম ক্লোৰাইড দ্ৰৱীভূত কৰি এটা সংপৃক্ত দ্ৰৱ পোৱা গলে দ্ৰৱটোৰ গাঢ়তা নিৰ্ধাৰণ কৰা তো প্ৰশ্নটো আগতে বুজিব লাগিব ন তেতিয়া হলে আমি উত্তৰটো কৰিব পাৰিম তো এটো এটা উষ্ণতাৰ কথা কৈছে এখিনিত ধ্যান দিব নালাগে ঠিক আছে এখিনি বাদ দিয়া এতিয়া তো 100 ml পানীত কি কৰিছে 36 গ্ৰাম সোডিয়াম ক্লোৰাইড অৰ্থাৎ NaCl অৰ্থাৎ নিমখ মিক্স কৰা হৈছে তো 100 গ্ৰাম পানীত মানে এতিয়া তোমালোকে জানিব লাগিব সংপৃক্ত দ্ৰৱ মানে কি ঠিক আছে তো যেতিয়া এটা দ্ৰাৱকত যেতিয়া এটা দ্ৰাৱকত দ্ৰব্য মিহলি কৰি গৈ থাকোতে যেতিয়া এসময়ত দ্ৰব্য মিক্স হোৱা বন্ধ হৈ যাব তেতিয়া তাক আমি সংপৃক্ত দ্ৰৱ বুলি কম উদাহৰণস্বৰূপে ইমান উষ্ণতাত যেতিয়া 100 ml পানীত নিমখ মিক্স কৰা হয় বা সোডিয়াম ক্লোৰাইড মিক্স কৰা হয় তেতিয়া 36 গ্ৰাম সোডিয়াম ক্লোৰাইড মিক্স হয় ইয়াতকৈ বেছি মিক্স নহয় ঠিক আছে তো ইমান যেতিয়া মিক্স হৈ যায় তেতিয়া আমি তাক সংপৃক্ত দ্ৰৱ বুলি কওঁ ইমানতকৈ কম হলে অসংপৃক্ত দ্ৰৱ ঠিক আছে তো তাৰ মানে কি ইয়াত তোমালোকক দিছে যে এই যেটো দ্ৰৱ বনোৱা হৈছে বা যেটো মিক্সাৰ বনোৱা হৈছে এই মিক্সাৰটোত সোডিয়াম ক্লোৰাইডৰ পাৰ্সেন্টেজ কিমান হেখিনি তোমালোকক উলিয়াবলৈ দিছে ঠিক আছে গাঢ়তা মানে দ্ৰাৱকত বা দ্ৰৱত থকা দ্ৰব্যৰ শতাংশ ঠিক আছে তো গাঢ়তা উলিয়াবৰ কাৰণে ফৰ্মুলাটো ইউজ কৰিব লাগিব তো তোমালোকৰ কাৰণে মই ধুনীয়াকৈ ইয়াত লিখি আনিছো তোমালোকে সমাধান দিবা আৰু উত্তৰ দিব নালাগে যেটো এটা মেথছৰ হেৰি হয় মানে যেটো ক্যালকুলেশন কৰিব লাগিব গতি তোমালোকে সমাধান দিবা আৰু ঠিক আছে তো তোমালোকে লিখিবা সোডিয়াম ক্লোৰাইডৰ বৰ হৈছে 36 গ্ৰাম পানীৰ বৰ হৈছে 100 গ্ৰাম ন বা 100 ml দ্ৰৱটোৰ মুঠ বৰ হৈ যাব দ্ৰৱ মানে কি দ্ৰৱ মানে হৈছে দ্ৰব্য আৰু দ্ৰাৱকৰ মূল ভৰ ঠিক আছে দ্ৰব্য হৈছে হেৰি সোডিয়াম ক্লোৰাইড আৰু দ্ৰাৱক হৈছে পানী তো ইহতক যোগ কৰিলে আমি পাম 136 গ্ৰাম তো 136 গ্ৰাম হ'ব দ্ৰৱটোৰ মুঠ বৰ তো আমি ফৰ্মুলাটো ইউজ কৰিম যে দ্ৰৱটোৰ গাঢ়তা হ'ব যে দ্ৰব্যৰ বৰ দ্ৰৱটোৰ বৰ ইনটু 100 যেহেতু পার্সেন্টেজ ওলাব গতিকে 100 এটা ইনটু কৰিব লাগিব আই মিন মাল্টিপ্লাই কৰিব লাগিব ঠিক আছে তো ওপৰত বহি যাব 36 কাৰণ কিয় 36 বহিব কাৰণ 36 হৈছে দ্ৰব্যৰ বৰ আৰু ইয়াত হৈছে দ্ৰব্যটো হৈছে সোডিয়াম ক্লোৰাইড আৰু তলত বহি যাব 136 কাৰণ 136 হৈছে কি দ্ৰৱটোৰ মুঠ বৰ আৰু পূৰণ হ'ব 100 হতে তো এটুক যদি ক্যালকুলেশন কৰা হয় ঠিক আছে তেতিয়া হলে পোৱা যাব 26.47% ঠিক আছে তোমালোকে হেকত পার্সেন্ট এটা লগাই দিবা অর্থাৎ শতাংশ চিনটো লগাই দিবা ঠিক আছে এটুক তোমালোকে ক্যালকুলেশন কৰিবা ক্যালকুলেশন কৰিলে তোমালোকে এটো পাবা ঠিক আছে তো যদি তোমালোকে ধুনীয়াকৈ কৰিবা লাগিলে মই আকৌ এবাৰ দেখাই দিছো তোমালোকক তো চাই লোৱা ওকে একেবাৰে মানে একেবাৰে শর্ট কৈ লিখিছো তোমালোকৰ কাৰণে ঠিক আছে যাতে তোমালোকৰ কাৰণে সহজ হৈ যায় ছাত্ৰ-ছাত্ৰীসকল এতিয়া এটু প্ৰশ্নবলীত চোৱা ইয়াত তোমালোকক এক নম্বৰ দিছে কেৰাচিন আৰু পেট্ৰলৰ ইহতৰ উতলাংক পাৰ্থক্য 25 ডিগ্ৰী সেলসিয়াছতকৈ বেছি মিশ্ৰণৰ পৰা ইহতক কিদৰে পৃথক কৰিবা তাৰ পিছত দিছে যে তলৰ মিশ্ৰণবোৰৰ পৃথকীকৰণ পদ্ধতিৰ নাম লিখা ইয়াত কেইটামান মিশ্ৰণ দিছে আৰু ইহতক আমি কেনেকৈ পৃথক কৰিব পাৰি সেই পদ্ধতিবিলাকৰ নাম দিছে মানে নাম লিখিবলৈ দিছে আৰু তোবালা আমি আলোচনা কৰো তো তোমালোকৰ প্ৰথম প্ৰশ্নটো হৈছে যে কেৰাচিন আৰু পেট্ৰলৰ ইহতৰ উতলাংক পাৰ্থক্য 25 ডিগ্ৰী সেলসিয়াছতকৈ বেছি মিশ্ৰণৰ পৰা ইহতক কিদৰে পৃথক কৰিবা ওকে তো হেতু বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় আৰু পৰীক্ষাত আহি থাকে ঠিক আছে সো তোমালোকে অলপ ধ্যান দিবা ইয়াত কৈছে যে কেৰাচিন আৰু পেট্ৰল দুটা একেলগতে মিহলি হৈ আছে মিক্স হৈ আছে তো ইহতক তোমালোকে কেনেকৈ পৃথক কৰিবা আৰু ইহতৰ উতলাংকৰ যেটো পাৰ্থক্য হেতু হৈছে 25 ডিগ্ৰীতকৈ বেছি তো যেতিয়া 25 ডিগ্ৰীতকৈ বেছি থাকে উতলাংকৰ পাৰ্থক্য তেতিয়া আমি
পাতন প্ৰক্ৰিয়াৰ দ্বাৰা পৃথক কৰিব পাৰি ঠিক আছে মানে ইহতক যেতিয়া আমি হিট কৰিম ঠিক আছে কেৰাচিন আৰু পেট্ৰলক যেতিয়া হিট কৰা হ'ব তেতিয়া যোনটো উতলাংক কম হেতু আগতে বাষ্পীভূত হৈ যাব আৰু যোনটো উতলাংক বেছি হেতু ৰখি যাব এনেকৈ দুটা সেপাৰেট হৈ যাব ঠিক আছে এইটো কৰা হয় পাতন প্ৰক্ৰিয়াৰ দ্বাৰা তো তোমালোকে ইয়াত লিখি দিবা পাতন প্ৰক্ৰিয়াৰ দ্বাৰা ধুনিয়াকৈ লিখিবা তোমালোকে বানান ভুল নকৰিবা তোমালোকে ক্লাস 9 ত পঢ়ি আছা গতিকে বানান ভুল হোৱাৰ কোনো কথাই নাই অলপ ধ্যান দিবা তোমালোকে ঠিক আছে নেক্সট আছে যে তলৰ মিশ্ৰণবোৰৰ পৃথকীকৰণ পদ্ধতিৰ নাম লিখাম তো তলত কেইটামান মিশ্ৰণ দিছে এই মিশ্ৰণবিলাকত যি উপাদান আছে এইবিলাকক আমি কিদৰে পৃথক কৰিব পাৰি তোমালোকক সুধিছে মানে ঠিক আছে দৈৰ পৰা মাখন পৃথক আমি কৰিব পাৰি অপকেন্দ্ৰিক পদ্ধতিৰ দ্বাৰা ঠিক আছে নেক্সট আছে সাগৰৰ পানীৰ পৰা নিমখ আমি বাষ্পায়ন পদ্ধতিৰ দ্বাৰা বা বাষ্পীভৱন পদ্ধতিৰ দ্বাৰা ঠিক আছে বাষ্পায়ন বা বাষ্পীভৱন বুলি লিখিলে বেছি ভাল হ'ব সাগে তোমালোকে বাষ্পীভৱন বুলি লিখিবা বা বাষ্পায়ন লিখিলে ভুল নহব আকৌ ঠিক আছে মানে দুইটা সেমি হয় নেক্সট আছে সি নিমখৰ পৰা কৰ্পূৰ তো কৰ্পূৰ এনেকুৱা এটা বস্তু যোনটোক হিট দিলে গোট অৱস্থাৰ পৰা জুলীয় অৱস্থাপ্ৰাপ্ত নোহোৱাকৈ বা জুলীয়া নোহোৱাকৈ পুনে গেছীয় হৈ যায় ঠিক আছে কৰ্পূৰ গোট অৱস্থাত থাকে তো ইয়াক আমি হিট দিলে ডাইৰেক্ট ই গেছীয় অৱস্থালৈ গুচি যাব কিন্তু বৰফক ধৰি লোৱা বৰফক যদি আমি হিট দিওঁ তেতিয়াহলে প্ৰথমে পানী হ'ব তাৰ পিছত পানীখিনি হিট দিলে জুলীয় অৱস্থা গেছীয় অৱস্থালৈ গুচি যাব কিন্তু কৰ্পূৰ তেনেকুৱা নহয় কৰ্পূৰক হিট দিলে ডাইৰেক্ট গেছীয় অৱস্থালৈ গুচি যায় আকৌ চেঁচা কৰিলে গেছৰ পৰা কৰ্পূৰ মানে গোট অৱস্থালৈ আহি যায় আৰু হেকাৰণে আমি কৰ্পূৰক ঊৰ্ধ্বপতন পদ্ধতিৰ দ্বাৰা পৃথক কৰিব পাৰিম ঠিক আছে তাৰ পিছত তোমালোকক সুধিছে নহয় যে স্ফটিকীকৰণ পদ্ধতিৰে কি ধৰণৰ মিশ্ৰণ পৃথক কৰা যায় তো উত্তৰত লিখিবা স্ফটিকীকৰণ পদ্ধতিৰে সমহপ্ত মিশ্ৰণবোৰ পৃথক কৰিব পাৰি কেনেকুৱা মিশ্ৰণ যিবিলাক সমহপ্ত মিশ্ৰণ হয় যেনেকৈ নেকি চেনি আৰু পানীৰ মিশ্ৰণ ইয়াত আমি স্ফটিকীকৰণ পদ্ধতি ব্যৱহাৰ কৰিব পাৰিম আৰু বাষ্পীভৱনো ব্যৱহাৰ কৰিব পাৰিম নিমখ আৰু পানীৰ মিশ্ৰণ ইয়াত স্ফটিকীকৰণ পদ্ধতি ব্যৱহাৰ কৰিব পাৰিম আৰু বাষ্পীভৱন পদ্ধতি ব্যৱহাৰ কৰিব পাৰিম ঠিক আছে যেনে সাধাৰণ নিমখৰ দ্ৰৱ আৰু কপাৰ সালফেটৰ দ্ৰৱৰ পৃথকীকৰণ ওকে সো তোমালোকে ধুনিয়াকৈ লিখিবা দৰে সো কিমান সিম্পল কৈ লিখিছো ন আৰু একেবাৰে শুদ্ধ হয় এটা বানানো ভুল নহয় গতিকে লাইক এটা কৰি দিয়া কাৰণ বহুত কষ্ট হয় তোমালোকৰ কাৰণে ভিডিও বনাওতে ওকে তাৰ পিছত চোৱা এটো প্ৰশ্নাৱলীত তোমালোকক দিছে যে তলৰ কাৰ্যকলাপবোৰ ৰাসায়নিক নে ভৌতিক পৰিৱৰ্তন তো ৰাসায়নিক পৰিৱৰ্তনবিলাক ইৰিভাৰ্সিবল হয় অৰ্থাৎ ইহতক আমি পুনৰ আগৰ অৱস্থালৈ ঘূৰাই আনিব নোৱাৰি কিন্তু ভৌতিক যিবিলাক পৰিৱৰ্তন এবিলাক ৰিভাৰ্সিবল হয় অৰ্থাৎ ইহতক আমি পুনৰ আগৰ অৱস্থালৈ ঘূৰাই আনিব পাৰিম ৰাসায়নিক পৰিৱৰ্তনত ৰাসায়নিক বিক্ৰিয়া ঘটে কিন্তু ভৌতিক পৰিৱৰ্তনত কোনো ধৰণৰ ৰাসায়নিক বিক্ৰিয়া নঘটে ঠিক আছে ভৌতিক পৰিৱৰ্তনত কিন্তু কণিকাবিলাকে মানে আগতে যোনটো ষ্টেটত আছিল নেক্সট ষ্টেজত যোৱাৰ লগে লগে মানে অৱস্থা পৰিৱৰ্তন হ'ব জাস্ট সেম মানে ধৰ্ম দেখাব কিন্তু বহুত ৰাসায়নিক পৰিৱৰ্তনৰ ক্ষেত্ৰত তেনেকুৱা নহয় হিতে মানে সম্পূৰ্ণ এটা বেলেগ ধৰ্ম দেখাব যেনেকৈ নেকি অক্সিজেন আৰু হাইড্ৰোজেন মিলি কি কৰে অক্সিজেন আৰু হাইড্ৰোজেন মিলি পানী বনায় তো হাইড্ৰোজেন আৰু অক্সিজেন দুইটাৰ হেৰি বেলেগ বেলেগ মানে ধৰ্ম বেলেগ বেলেগ কিন্তু যেতিয়া পানী হৈ যায় তেতিয়া ইহতৰ ধৰ্ম মানে সম্পূৰ্ণ বেলেগ হৈ যায় পানীত তোমালোকে হাইড্ৰোজেনৰ কণিকা আছে আৰু হেৰি আছে অক্সিজেনৰ কণিকা আছে কিন্তু পানীত তোমালোকে হাইড্ৰোজেন আৰু অক্সিজেনৰ কোনো গুণ দেখা নাপাবা ঠিক আছে তো এবিলাকৰ ওপৰত হেৰি কৰি আমি এতিয়া ভাগ কৰিম ক'ত কেমিকেল ৰিয়েকচন হৈছে বা ক'ত ভৌতিক পৰিৱৰ্তন হৈছে আৰু ক'ত ৰাসায়নিক পৰিৱৰ্তন হৈছে গছ কটা গছ এটা কাটিলে আমি জাস্ট কৰাতেৰে বা দাউত দি কাটি দিওঁ ইয়াত কোনো ধৰণৰ ৰাসায়নিক পৰিৱৰ্তন নঘটে ঠিক আছে গছ এটাৰ বৃদ্ধি আকৌ গছ যেতিয়া এটা বৃদ্ধি হয় তাত বিভিন্ন ধৰণৰ কেমিকেল প্ৰসেস হয় ঠিক আছে হেতু কিন্তু ৰাসায়নিক পৰিৱৰ্তন ঠিক আছে গতিকে এটো ভৌতিক পৰিৱৰ্তন হ'ব মই তোমালোকক ধুনিয়াকৈ লিখি থৈছো নেক্সট আছে কেৰাহী এখনত মাখন গলি যোৱা কেৰাহী এখনত মাখন গলি যোৱাটো কি হয় এটা ভৌতিক পৰিৱৰ্তন হয় ন ইয়াত নতুন কোনো বস্তু উৎপন্ন হৈছে নে নতুন কোনো বস্তু উৎপন্ন হোৱা নাই যত নতুন বস্তু উৎপন্ন নহয় হেতু কিন্তু হেৰি নহয় ভৌতিক পৰিৱৰ্তন শেষ হয় ৰাসায়নিক পৰিৱৰ্তন নহয় ৰাসায়নিক পৰিৱৰ্তনত সদায় নতুন বস্তু উৎপন্ন হয় নেক্সট আছে আলমাৰিত মামৰ দ্বাৰা এটো ৰাসায়নিক পৰিৱৰ্তন হয় কিয় কাৰণ মামৰটো সম্পূৰ্ণ এটা বেলেগ বস্তু লুটকৈ সম্পূৰ্ণ বেলেগ বস্তু ঠিক আছে লুয়ে যেতিয়া হেৰি হতে বায়ুতক অক্সিজেনৰ হতে পানীৰ হতে বিক্ৰিয়া কৰে তেতিয়া কিন্তু মামৰ দৰি যায় আৰু মামৰটো আৰু লুটটো সম্পূৰ্ণ বেলেগ বস্তু হয় ঠিক আছে নতুন বস্তু যেহেতু উৎপন্ন হৈছে ইয়াত গতিকে এটো কেমিকেল সেন্স ঠিক আছে নেক্সট আছে পানী উতলাই জলীয় ভাব কৰা ইয়াত জাস্ট পানীৰ অৱস্থাৰ হে পৰিৱৰ্তন হ'ব
আগতেও H2O আছিলে পানীৰ এটা কণিকা আমি এনেকৈ সূচাব পাৰি H2O ঠিক আছে তো যেতিয়া পানী জলীয় অৱস্থাত থাকিব তেতিয়া তাৰ কণিকাবিলাক এইটো হেৰিতে থাকিব বন্ধনতেই থাকিব আৰু যেতিয়া গেছীয় অৱস্থালৈ যাব এইটো বন্ধনতেই থাকিব মানে ইয়াত নতুন কোনো ধৰণৰ হেৰি হোৱা নাই বস্তু উৎপন্ন হোৱা নাই ঠিক আছে ইয়াত জাষ্ট অৱস্থাৰ পৰিৱৰ্তন হৈছে আমি গেছখিনিক যদি আকৌ চেঁচা কৰি দিওঁ তেতিয়াহ'লে আকৌ পানী হৈ যাব ঠিক আছে এনেকৈ নেকি ঘনীভৱনত হয় ঘনীভৱন প্ৰক্ৰিয়াত পানীৰ মাজেদি বিদ্যুৎ প্ৰবাহিত কৰিলে হাইড্ৰজেন আৰু অক্সিজেন গেছ উৎপন্ন হয় এইটো কিন্তু কেমিকেল চেঞ্জ কাৰণ ইয়াত দুটা নতুন বস্তু উৎপন্ন হৈ আছে ন অক্সিজেন গেছ আৰু হাইড্ৰজেন গেছ এইটো ৰাসায়নিক পৰিৱৰ্তন হ'ব পানীত নিমখ দ্ৰৱীভূত কৰা ভৌতিক পৰিৱৰ্তন হ'ব কেঁচা ফলৰ পৰা চালাড প্ৰস্তুত কৰা সেইটো ভৌতিক পৰিৱৰ্তন হ'ব কাগজ আৰু কাঠ পুৰিলে ৰাসায়নিক পৰিৱৰ্তন হ'ব কাৰণ ইয়াত অক্সিজেনৰ সৈতে ৰিয়েক্ট কৰে ওকে নেক্সট দিছে যে তোমাৰ চাৰিকাষৰ বস্তুবোৰ বিশুদ্ধ বা মিশ্ৰণ হিচাপে পৃথক কৰি উলিয়াবলৈ চেষ্টা কৰা বিশুদ্ধ সেইবিলাক বস্তু যিবিলাক মৌল আৰু যৌগৰ বাহিৰে বাকি যিমান বস্তু আছে সকলোবিলাক মিশ্ৰণ হয় মিক্সাৰ হয় ঠিক আছে তোমালোকে এটা কথা মনত ৰাখিবা যিবিলাক মৌল হয় আৰু যৌগ হয় সেইবিলাকে বিশুদ্ধ পদাৰ্থ মানে বিজ্ঞানৰ দৃষ্টিত আৰু সেইবিলাকে বিশুদ্ধ পদাৰ্থ আৰু বাকি সববিলাক মিশ্ৰণ হয় ঠিক আছে এনেতো আমি কওঁ যে পিওৰ মিল্ক পিওৰ ঘি পিওৰ এইটো পিওৰ হিটো পিওৰ বুলি কোৱাৰ লগে লগে মানে এই সৰ্বসাধাৰণ মানুহৰ মতে হেতুত মানে কোনো ধৰণৰ বেজাল নথকা মানে গাখীৰত যিখিনি থাকিব লাগে সেইখিনি আছে এক্সট্ৰাকে বেলেগ একো নাই তাৰ মানে হেতু পিওৰ হেতু বিশুদ্ধ সাধাৰণ মানুহৰ মতে কিন্তু সায়েন্সৰ ভাষাত বা বিজ্ঞানৰ মতে বেলেগ হয় বিজ্ঞানৰ মতে মৌল আৰু যৌগ এইবিলাক বিশুদ্ধ হয় আৰু বাকি সব মিশ্ৰণ হয় ঠিক আছে তো চোৱা মই ধুনীয়াকৈ লিখিছোঁ তোমালোকৰ কাৰণে ইয়াত দিছে যে তলৰ কাৰ্যকলাপবোৰ ৰাসায়নিক নে ভৌতিক পৰিৱৰ্তন তোমালোকক দিছে গছ কটা এটা ভৌতিক পৰিৱৰ্তন হয় নেক্সট দিছে কেৰাহী এখনত মাখন লাগি যোৱা এইটো ভৌতিক পৰিৱৰ্তন হয় আলমাৰীত মামৰ দ্বাৰা ৰাসায়নিক পৰিৱৰ্তন হয় তাৰপিছত দিছে পানী উতলাই জলীয় ভাৱ কৰা এইটো কিন্তু ভৌতিক পৰিৱৰ্তন হ'ব নেক্সট দিছে পানীৰ মাজেদি বিদ্যুৎ প্ৰবাহ কৰিলে হাইড্ৰজেন আৰু অক্সিজেন গেছ উৎপন্ন হয় এইটো ৰাসায়নিক পৰিৱৰ্তন হ'ব ৰাসায়নিক পৰিৱৰ্তন বুলি তোমালোকে লিখিবা নেক্সট আছে পানীত নিমখ দ্ৰৱীভূত কৰা এইটো ভৌতিক পৰিৱৰ্তন হয় ঠিক আছে তো নেক্সট আছে যে কেঁচা ফলৰ পৰা সালাড প্ৰস্তুত কৰা ইয়াত মানে ফলৰ শেপটো চেঞ্জ হয় আকৃতিটো চেঞ্জ হয় সাইজটো চেঞ্জ হয় বেলেগ এটা অৱস্থালৈ যায় কিন্তু ইয়াত নতুন কোনো বস্তু উৎপন্ন নহয় এইটো মিক্সাৰ হয় এটা বেসিক্যালি তো ভৌতিক পৰিৱৰ্তন নেক্সট আছে কাগজ আৰু কাঠ পুৰিলে কেৱল ৰাসায়নিক পৰিৱৰ্তন কাৰণ ইয়াত ৰিয়েকশ্যন হ'ব অক্সিজেনৰ সৈতে ওকে নেক্সট আছে যে তোমাৰ চাৰিকাষৰ বস্তুবোৰ বিশুদ্ধ আৰু মিশ্ৰণ হিচাপে পৃথক কৰি উলিয়াবলৈ চেষ্টা কৰা তো মিশ্ৰণ সেইবিলাকেই মানে বিশুদ্ধ পদাৰ্থ সেইবিলাকেই যিবিলাক মৌল আৰু যৌগ অক্সিজেন মৌল হয় বিশুদ্ধ হয় গেছ অক্সিজেন গেছ মৌল হয় গতিকে বিশুদ্ধ হয় সোণ মৌল হয় বিশুদ্ধ হয় ৰূপ মৌল হয় বিশুদ্ধ হয় পানী যৌগ হয় বিশুদ্ধ হয় চেনি যৌগ হয় বিশুদ্ধ হয় নিমখ যৌগ হয় বিশুদ্ধ হয় এইবিলাক বিশুদ্ধ হয় নেক্সট আছে মিশ্ৰণ পদাৰ্থ বা মিশ্ৰ পদাৰ্থ চাহ ইয়াত চেনি মিহলি হৈ থাকে চাহপাত মিহলি হৈ থাকে পানী মিহলি হৈ থাকে নিমখ মিহলি হৈ থাকে গতিকে এইটো মিশ্ৰণ হ'ব বায়ু বিভিন্ন ধৰণৰ গেছৰ মিশ্ৰণ হয় মৃদু পানীয় ওকে অৰ্থাৎ কোল্ড ড্ৰিংকছৰ কথা কৈছে তো এইটো কি হ'ব এইটো হ'ব মিশ্ৰণ পিতলত হেৰি থাকে জিংক আৰু কপাৰ থাকে ইয়েছ 30% জিংক আৰু 70% কপাৰ থাকে ওকে পিতল এটা শংকু ধাতু হয় তোমালোকে গম পাবা মানে চেপ্টাৰটো দিয়া আছে চেপ্টাৰটো পঢ়িলে গম পাবা মাটি মিশ্ৰ পদাৰ্থ চেনি মিশ্ৰিত পানী মিশ্ৰ পদাৰ্থ ঠিক আছে ছাত্ৰ ছাত্ৰীসকল প্ৰশ্নৱলীৰ প্ৰশ্ন উত্তৰকেইটা আলোচনা কৰা শেষ হ'ল এতিয়া বলা আমি অনুশীলনীৰ প্ৰশ্ন উত্তৰকেইটা আলোচনা কৰোঁ তো তোমালোকক এক নম্বৰ দিছে যে তলৰ পদাৰ্থবোৰ পৃথক কৰিবলৈ কি পৃথকীকৰণ পদ্ধতি প্ৰয়োগ কৰিবা তো চোৱা ইয়াত দিছে নিমখ পানীৰ দ্ৰৱণৰ পৰা সোডিয়াম ক্লৰাইড তো সোডিয়াম ক্লৰাইড মানে হৈছে নিমখ NaCl ঠিক আছে তো তোমালোকে জানাই যে আমি নিমখ পানীৰ দ্ৰৱণৰ পৰা নিমখক বাষ্পীভৱন পদ্ধতিৰ দ্বাৰা পৃথক কৰিব পাৰিম ঠিক আছে তো তোমালোকে লিখিবা বাষ্পীভৱন পদ্ধতি তাৰপিছত বিট তোমালোকক দিছে সোডিয়াম ক্লৰাইড আৰু এমোনিয়াম ক্লৰাইড মিশ্ৰণৰ পৰা এমোনিয়াম ক্লৰাইড তো এমোনিয়াম ক্লৰাইড এনেকুৱা এটা যৌগ যোনটোক মানে আমি হিট দি থাকিলে ই গোটা অৱস্থাৰ পৰা পুনে পুনে গেছীয় অৱস্থালৈ যায়গৈ ঠিক আছে গতিকে আমি ঊৰ্ধ্বপাতন পদ্ধতিৰ দ্বাৰা ইয়াক পৃথক কৰিব পাৰিম ওকে সো তোমালোকে লিখিবা ঊৰ্ধ্বপাতন পদ্ধতি তাৰপিছত আছে
যে গাড়ীৰ ইঞ্জিন তেলৰ পৰা ধাতুৰ সৰু সৰু টুকুৰা গাড়ীৰ ইঞ্জিন তেলত যদি ধাতুৰ সৰু সৰু টুকুৰা পৰি থাকে গতিকে আমি সিহঁতক কেনেকৈ পৃথক কৰিব পাৰিম সিহঁতক আমি পৰিশ্ৰৱণ পদ্ধতি পৃথক কৰিব পাৰিম অৰ্থাৎ ফিল্ট্ৰেশ্যনৰ দ্বাৰা পৰিশ্ৰৱণ পদ্ধতি মানে হৈছে ফিল্টাৰ কৰি আমি পৃথক কৰিব পাৰিম ন নেক্সট আছে যে ফুলৰ পাহিৰ নিষ্কাশিত তৰলৰ পৰা বিভিন্ন ৰঞ্জক পদাৰ্থবোৰ আমি বৰ্ণলেখন পদ্ধতিৰ দ্বাৰা পৃথক কৰিব পাৰিম ঠিক আছে তোমালোকে লিখিবা বৰ্ণলেখন পদ্ধতি তাৰ পিছত ইট আছে দৈৰ পৰা মাখন আমি আগতে পাই আহিছো যে অপকেন্দ্ৰিক পদ্ধতিৰ দ্বাৰা আমি পৃথক কৰিব পাৰিম নেক্সট আছে পানীৰ পৰা তেল আমি পৃথকীকৰণ চুপি ব্যৱহাৰ কৰি পৃথক কৰিব পাৰিম কাৰণ পানী আৰু তেল যেতিয়া একেলগে মিক্স কৰা হয় তেতিয়া মানে অলপ সময় লৰচৰ নকৰাকৈ ৰাখিলে দুটা তৰফ হৈ যায় এটা তৰফত পানী থাকে আনটো তৰফত তেল থাকে ঠিক আছে গতিকে যদি এটা পৃথকীকৰণ চুপিত ডালি থকা হয় তেতিয়া হলে তলত তেলখিনি পৰি যাব তাৰ পিছত পানীখিনি ওপৰত ৰৈ যাব ন তো এনেকৈ মানে পৃথকীকৰণ চুপিৰ সহায়ত আমি তেল আৰু পানীক পৃথক কৰিব পাৰিম ঠিক আছে তাৰ পিছত আছে চাহৰ পৰা চাহপাত আমি পৰিশ্ৰৱণ পদ্ধতিৰে বা চালুনেৰে চাকি হয়নে চাহৰ পৰা আমি চাহপাত পৰিশ্ৰৱণ পদ্ধতিৰ দ্বাৰা পৃথক কৰিব পাৰিম নেক্সট আছে বালিৰ পৰা লুৰ পিন লুক কি কৰে চুম্বকে আকৰ্ষণ কৰে ঠিক আছে গতিকে আমি বালিৰ পৰা লুৰ পিনবিলাক আমি চুম্বকীয় পদ্ধতিৰে পৃথক কৰিব পাৰিম ধৰি লোৱা বালি হয় আৰু বালিৰ ইট মাজে মাজে এক দুটা লুৰ পিন আছে তো লুৰ পিন বিলাকক আমি চুম্বকেৰে পৃথক কৰিব পাৰিম ন একেবাৰে সহজ হয় তো তোমালোকে মনত ৰখাই থৈ দিবা চুম্বকীয় পদ্ধতি বুলি এই যেটো চেপ্টাৰ আছে ন এই চেপ্টাৰটো মই যেতিয়া ক্লাছ 9 ত আছিলো তেতিয়া পঢ়িছিলো আৰু আজি মই তোমালোকক বুজাই আছো একেবাৰে মানে চেপ্টাৰটো মানে ইমান ডিটেইলত পঢ়িছিলো যে এতিয়াও মানে চেপ্টাৰটো একেবাৰে মোৰ ব্ৰেইনত এতিয়াও বহি আছে ঠিক আছে আৰু 10 বছৰ 20 বছৰ পাৰ হৈ গলে মই পাহৰি না যাও কাৰণ মই বুজি পোৱাকৈ পঢ়িছিলো সেই কাৰণে মই তোমালোকক সদায় কৈ থাকো যে তোমালোকে বুজি পোৱাকৈ পঢ়িবা মেথছ আৰু সায়েন্স তোমালোকে বুজি পোৱাকৈ নপঢ়িলে ইয়াতকৈ বোৰিং সাবজেক্ট আৰু নাই আৰু বুজি পোৱাকৈ পঢ়িলে তোমালোকে বুজি পালে ইয়াতকৈ ইজি আৰু ইন্টাৰেষ্টিং সাবজেক্ট একো হ'বই নোৱাৰে মেথছ আৰু সায়েন্স ঠিক আছে গতিকে তোমালোকে বুজি পোৱাকৈ পঢ়িবা ওকে নেক্সট আছে যে চুকুৰাৰ পৰা গমৰ গুটি তো লিখিবা জৰা প্ৰক্ৰিয়াৰ দ্বাৰা নেক্সট জেট আছে পানী আৰু বোকাৰ পলম্বনৰ পৰা বোকাৰ সূক্ষ্ম কণিকাবোৰ তোমালোকে লিখিব পৰিশ্ৰৱণ পদ্ধতি ওকে তাৰ পিছত 2 নম্বৰ তোমালোকক দিছে যে একাপ চাহ বনাবলৈ প্ৰয়োজনীয় পদক্ষেপবোৰ অৰ্থাৎ স্টেপবোৰ লিখা ঠিক আছে একাপ চাহ বনাবৰ কাৰণে কি কৰিব লাগে কি ব্যৱহাৰ কৰিব লাগে কেনেকৈ পানীখিনি গৰম কৰিব লাগিব কেতিয়া গাখীৰ দিব লাগে কেতিয়া চেনি দিব লাগে নিমখ কিমান দিব লাগে এই স্টেপবিলাক তোমালোকক লিখিবলৈ দিছে দ্ৰৱণ দ্ৰাৱক দ্ৰব্য দ্ৰৱীভূত দ্ৰৱণীয় অদ্ৰৱণীয় পৰিশ্ৰুত আৰু অৱশেষ আদি শব্দবোৰ ব্যৱহাৰ কৰিবা এই শব্দবোৰ ব্যৱহাৰ কৰি তোমালোকক চাহ কেনেকৈ প্ৰস্তুত কৰিব লাগে তাৰ স্টেপবিলাক লিখিবলৈ দিছে ঠিক আছে পদক্ষেপ কেইটা লিখিবলৈ দিছে তো তোমালোকে লিখিবা যে চাহ বনাবলৈ প্ৰয়োজনীয় পদক্ষেপবোৰ হ'ল তোমালোকে একদি লিখিবা 2-3 কাপ পানী লৈ এটা সসপেনত গৰম কৰিব লাগে পানীখিনি যেতিয়া উতলিব তেতিয়া পৰিমাণ মতে গাখীৰ আৰু চেনি দ্ৰব্য হিচাপে দিব লাগে আৰু দ্ৰৱীভূত কৰিবৰ বাবে চামুচেৰে লাৰি দিব লাগে ফলত দ্ৰৱ প্ৰস্তুত হ'ব তাৰ পিছত পৰিমাণ মতে চাহপাত দি আকৌ উতলাব লাগে এতিয়া দ্ৰৱখিনি সেকিলে চাহপাত অৱশেষ হিচাপে পোৱা যাব ঠিক আছে ষ্টুডেন্টস তো এদিন তোমালোকে চাহ বনোৱা স্টেপবিলাক লিখিবা পদক্ষেপবিলাক এবিলাক লিখিবা ঠিক আছে তো এটো অলপ পাগলগা কোৱেশ্চন হয় সোৱা এটো অলপ ধ্যান দিবা তোমালোকে মই ধুনীয়াকৈ বুজাই দিম সোৱা কিনি তোমালোকক দিছে যে প্ৰজ্ঞাই তিনিটা বেলেগ পদাৰ্থ প্ৰজ্ঞা মিন্স এজনী ছোৱালীৰ নাম ঠিক আছে প্ৰজ্ঞাই তিনিটা বেলেগ পদাৰ্থৰ দ্ৰৱণীয়তা বিভিন্ন উষ্ণতাত পৰীক্ষা কৰিছিল আৰু সংগ্ৰহ কৰা তথ্যবোৰ তলৰ তালিকাত দিয়া হৈছে ফলাফলবোৰ তালিকাখনত 100 গ্ৰাম পানীত সংপৃক্ত দ্ৰৱণ প্ৰস্তুতিৰ বাবে প্ৰয়োজনীয় দ্ৰব্যৰ পৰিমাণ হিচাপত দিয়া হৈছে ঠিক আছে প্ৰজ্ঞা হৈছে এজনী ছোৱালীৰ নাম আৰু ছোৱালী এজনীয়ে পানীত বিভিন্ন ধৰণৰ দ্ৰব্য দি সংপৃক্ত দ্ৰৱ প্ৰস্তুত কৰি পৰীক্ষা কৰিছিল যে পানীত কোনটো দ্ৰব্য কোনটো উষ্ণতাত কিমানকে মিহলি হ'ব পাৰে ঠিক আছে তো ইয়াত আছে দ্ৰৱীভূত কৰা পদাৰ্থ অৰ্থাৎ এইবিলাক দ্ৰব্য হয়
পানীত দ্ৰৱীভূত কৰিছে গতিকে পানী দ্ৰাৱক হ'ব আৰু উষ্ণতাবিলাক ওপৰত দিয়া আছে যেতিয়া প্ৰজ্ঞাই পানীত 223 ডিগ্ৰী 283 ডিগ্ৰী পানীখিনিক হেৰি কৰি 83 ডিগ্ৰী নহয় বেছিকেলি কেলভিন 283 কেলভিন উষ্ণতাত 100 গ্ৰাম পানীত যেতিয়া হেৰি কৰে পটাছিয়াম নাইট্ৰেট 21 গ্ৰাম দিয়ে তেতিয়া এটা সংপৃক্ত দ্ৰৱ পায় তাৰ পিছত ইমান কেলভিনত ইমান দিব লাগে তেতিয়া সংপৃক্ত দ্ৰৱ পোৱা যায় আৰু ইমান কেলভিন উষ্ণতাত 62 হেৰি দিব লাগে 62 গ্ৰাম পটাছিয়াম নাইট্ৰেট দিব লাগে তেতিয়া এটা পানীৰ সংক্ষিপ্ত দ্ৰৱ পোৱা যায় তাৰ পিছত ইমান ডিগ্ৰী উষ্ণতাত ইমান দিব লাগে আৰু পটাছিয়াম নাইট্ৰেট আৰু ইমান ডিগ্ৰী উষ্ণতাত ইমান দিব লাগে ঠিক আছে আৰু বাকিবিলাক আছে সোডিয়াম ক্লোৰাইড ইমান গ্ৰাম সোডিয়াম ক্লোৰাইড দিব লাগে 100 গ্ৰাম পানীত তেতিয়া এটা সংক্ষিপ্ত দ্ৰৱ পোৱা যায় ইমান উষ্ণতাত মানে উষ্ণতা যিমান বাঢ়ি থাকিব ন উষ্ণতা যিমান বাঢ়ি থাকিব সিমানেই দ্ৰৱণীয়তা বাঢ়ি থাকিব ঠিক আছে সিমানেই মানে দ্ৰাৱক এটাত দ্ৰব্য বেছিকৈ দিব পৰা যাব আৰু তাত বেছিকৈ দ্ৰৱীভূত হ'ব ঠিক আছে উষ্ণতা বৃদ্ধি হোৱাৰ লগে লগে দ্ৰৱণীয়তা বাঢ়ে ঠিক আছে তাত মানে বেছিকৈ দ্ৰব্য দ্ৰৱীভূত হ'ব পাৰে ওকে তো ইয়াৰ ওপৰত তোমালোকক 3-4টা প্ৰশ্ন কৰিছে প্ৰথম প্ৰশ্নটো হৈছে যে পটাছিয়াম নাইট্ৰেটৰ সংপৃক্ত দ্ৰৱ এটা প্ৰস্তুত কৰিবলৈ 313 কেলভিন উষ্ণতাত 50 গ্ৰাম পানীত কিমান গ্ৰাম পটাছিয়াম নাইট্ৰেট দ্ৰৱীভূত কৰিব লাগিব তো চোৱা ইয়াত 100 গ্ৰাম পানীত যেতিয়া পটাছিয়াম নাইট্ৰেটৰ কথা কৈছে আৰু উষ্ণতাটো চোৱা কিমান কৈছে 313 কেলভিন উষ্ণতাৰ কথা কৈছে তো 313 কেলভিন উষ্ণতা ইয়াত আছে পটাছিয়াম নাইট্ৰেটৰ কথা কৈছে 313 কেলভিন উষ্ণতাত 100 গ্ৰাম পানীত 62 গ্ৰাম পটাছিয়াম নাইট্ৰেট দিব লাগে তেতিয়া এটা সংপৃক্ত দ্ৰৱ পোৱা যায় তো ইয়াত 62 গ্ৰাম পটাছিয়াম নাইট্ৰেট দিয়া হৈছে 100 গ্ৰাম পানীত যদি 50 গ্ৰাম পানীৰ এটা সংপৃক্ত দ্ৰৱ বনাবলৈ দিয়া হয় তোমাক তেতিয়া হলে কিমান গ্ৰাম পটাছিয়াম নাইট্ৰেট তাত দিব লাগিব অবিয়াসলি আধা দিব লাগিব ইয়াত 62 আছে গতিকে 2 দি হৰণ কৰিলে আমি পাম 31 মানে 31 গ্ৰাম পটাছিয়াম নাইট্ৰেট দিলে এটা সংপৃক্ত দ্ৰৱ পোৱা যাব ঠিক আছে সো একেবাৰে ইজি হয় তোমালোকে অলপ ধ্যান দিলে নিজে নিজে বুজি পাবা কাৰণ তোমালোক 9ত পঢ়ি আছে এতিয়া গতিকে তোমালোকৰ কাৰণে বিলাক ইজি তোমালোকে চেপ্টাৰটো 3-4 বাৰ 5 পাৰমান পঢ়িবা আৰু ভিডিও বিলাক চাবা ওকে আৰু এক্সপ্লেনেশ্যন ভিডিও চাই ল'ব ইউটিউবৰ পৰা বেলেগ ইউটিউবাৰে বনাই থৈ দিছে টেষ্ট তাৰ পৰা চাই অলপ মানে কনসেপ্ট ক্লিয়াৰ কৰিবা আৰু আগতে লিখি গৈ থাকা মই এইটো বুজাই দিয়ে আছো ন প্ৰশ্নবিলাক ডিটেইল বুজাই দি আছো তো চোৱা 100 গ্ৰাম পানীত 313 কেলভিন উষ্ণতাত পটাছিয়াম নাইট্ৰেটৰ সংপৃক্ত দ্ৰৱ প্ৰস্তুত কৰিবলৈ 62 গ্ৰাম পটাছিয়াম নাইট্ৰেটৰ প্ৰয়োজন ঠিক আছে প্ৰশ্নটোৰ পৰা সম্পূৰ্ণখিনি মানে হেৰি ইনফৰমেশন উঠাই আনা হৈছে ইয়াত 50 গ্ৰাম পানীত পটাছিয়াম নাইট্ৰেটৰ প্ৰয়োজন হ'ব এতেকে বুলি তোমালোকে দিব পাৰা এতেকে 50 গ্ৰাম পানীত পটাছিয়াম নাইট্ৰেটৰ প্ৰয়োজন হ'ব 62 * 50/100 তেতিয়াহ'লে এক ক্যালকুলেশন কৰিলে তোমালোকে পাবা 6.2 * 5 গ্ৰাম gm গ্ৰাম আৰু ইয়াক যদি ক্যালকুলেশন তোমালোকে কৰা তেতিয়াহ'লে তোমালোকে পাবা 31 গ্ৰাম gm ঠিক আছে 31 গ্ৰাম এটো হৈ যাব আনসার ঠিক আছে একেবাৰে ইজি হয় ন সো কিমান ইজি কৰি তোমালোকক লিখি আনিছো তো চাই ইয়াৰ পৰা লিখি লোৱা অলপ ভুল নাই তোমালোকে অলপ ডাউট নকৰিবা বিনা ডাউটত তোমালোকে লিখি গৈ থাকা ঠিক আছে এতিয়া বিট চোৱা কি দিছে তোমালোকক দিছে যে 353 কেলভিন উষ্ণতাত প্ৰজ্ঞাই পটাছিয়াম ক্লোৰাইডৰ এটা সংপৃক্ত দ্ৰৱ প্ৰস্তুত কৰি সাধাৰণ উষ্ণতালৈ ঠাণ্ডা হ'বলৈ থৈ দিলে দ্ৰৱটো ঠাণ্ডা হলে তেও কি দেখিব ব্যাখ্যা কৰা ঠিক আছে তো 353 কেলভিন উষ্ণতাত প্ৰজ্ঞাই কি কৰিছে পানীৰ সৈতে পটাছিয়াম ক্লোৰাইড মিক্স কৰি এটা সংপৃক্ত দ্ৰৱ প্ৰস্তুত কৰিছে তো যেতিয়া দ্ৰৱটো ঠাণ্ডা হ'বলৈ দিয়া হ'ব তেতিয়া তাৰ দ্ৰৱণীয়তা কমি যাব যেতিয়া দ্ৰৱণীয়তা কমি যাব তেতিয়া কি হ'ব পটাছিয়াম ক্লোৰাইডৰ যিবিলাক কণিকা আছে সেইবিলাক স্ফটিক ৰূপে পাত্ৰটোত জমা হ'বলৈ ধৰিব ঠিক আছে কাৰণ উষ্ণতা কমি যোৱাৰ লগে লগে দ্ৰৱণীয়তা কমি যায় ঠিক আছে দ্ৰাৱকৰ
মানে দ্ৰব্য দ্ৰৱীভূত কৰাৰ যিটো ক্ষমতা সেইটো কমি যায় গতিকে উত্তৰটো তোমালোকে এডো লিখিব লাগিব যে আমি জানো যে দ্ৰৱৰ উষ্ণতা কম হলে দ্ৰৱৰ দ্ৰৱণীয়তা কম হয় 353 কেলভিন উষ্ণতাৰ পৰা সাধাৰণ উষ্ণতালৈ নিলে দ্ৰৱণীয়তা হ্ৰাস পাব আৰু পটাছিয়াম ক্লোৰাইডৰ স্ফটিকবোৰ পাত্ৰৰ তলিত জমা হ'ব ঠিক আছে ষ্টুডেন্টস তো এইদৰে তোমালোকে ধুনীয়াকৈ লিখি লবা তাৰ পিছত কি আছে তাৰ পিছত আছে সি তোমালোকক দিছে যে প্ৰতিটো লৱণৰে দ্ৰৱণীয়তা 293 কেলভিনত নিৰ্ধাৰণ কৰা এই উষ্ণতাত কোনটো লৱণৰ দ্ৰৱণীয়তা আটাইতকৈ বেছি তো ইনফৰমেশনটো তোমালোকে এই ওপৰত যেটো তালিকা আছে তাৰ পৰা ল'ব লাগিব মই ধুনীয়াকৈ লিখিছো চোৱা 293 কেলভিনত প্ৰতিটো দ্ৰৱৰ দ্ৰৱণীয়তা হ'ল পটাছিয়াম নাইট্ৰেটৰ ইমান গ্ৰাম আৰু জিএম গ্ৰাম দ্ৰৱণীয়তা ঠিক আছে গ্ৰামত লিখিব নালাগে নেকি লিখিলে একো নাই গ্ৰাম লিখিব নালাগে ঠিক আছে তো পটাছিয়াম নাইট্ৰেটৰ ইমান 32 সোডিয়াম ক্লোৰাইডৰ 36 পটাছিয়াম ক্লোৰাইডৰ 35 এলুমিনিয়াম ক্লোৰাইডৰ 37 তাৰ পিছত তোমালোকে লিখিবা যে 293 কেলভিনত দ্ৰৱৰ দ্ৰৱণীয়তা এমোনিয়াম ক্লোৰাইডৰ বেছি এলুমিনিয়াম নহয় এটো এমোনিয়াম হয় ঠিক আছে কাৰণ এটো 37 হয় আৰু বাকি কিটা 36 আছে 35 আছে 32 আছে গতিকে এমোনিয়াম ক্লোৰাইডৰ আটাইতকৈ বেছি গতিকে লিখি লবা এইদৰে তোমালোকে ধুনীয়াকৈ ওকে লিখি লোৱা তো এতিয়া চোৱা ইয়াত তোমালোকক দিছে ডিট যে লৱণৰ দ্ৰৱণীয়তাৰ ওপৰত উষ্ণতাৰ প্ৰভাৱ ব্যাখ্যা কৰা মই তোমালোকক অলৰেডি কৈছোই যে উষ্ণতা বাঢ়ি যোৱাৰ লগে লগে দ্ৰৱণীয়তা বাঢ়ে উষ্ণতা কমাৰ লগে লগে দ্ৰৱণীয়তা কমে হেতু কথা ইয়াত লিখি দিলেই হ'ল যে উষ্ণতা বৃদ্ধি হলে লৱণৰ কণিকাবোৰ পানীৰ কণিকাবোৰৰ মাজৰ খালি স্থানত বেছিকৈ ঘুমাই পৰে গতিকে উষ্ণতা বৃদ্ধি হলে দ্ৰৱণৰ দ্ৰৱণীয়তা বাঢ়ি যায় ঠিক আছে ষ্টুডেন্টস তো তোমালোকে এটো ধুনীয়াকৈ লিখি দিবা ওকে আই হোপ তোমালোকে বুজি পাইছা তো এতিয়া বলা নেক্সট কেস চাও নেক্সট সাইড তোমালোকক দিছে উদাহৰণ দি ব্যাখ্যা কৰা তোমালোকক কি দিছে উদাহৰণ দি ব্যাখ্যা কৰিবলৈ দিছে ঠিক আছে তো সংপৃক্ত দ্ৰৱ বিশুদ্ধ পদাৰ্থ তাৰ পিছত আছে কলয়ীয় দ্ৰৱ বা কলয়ড প্ৰলম্বন এইবিলাকৰ উদাহৰণ দি তোমালোকক ব্যাখ্যা কৰিবলৈ দিছে এইবিলাক মানে কি এইবিলাকে মানে কি বুজায় তো চোৱা সংপৃক্ত দ্ৰৱৰ বিষয়ে তোমালোকে প্ৰথমে লিখিবা যে এটা নিৰ্দিষ্ট উষ্ণতাত এটা দ্ৰৱ দ্ৰৱীভূত কৰিব পৰা সৰ্বোচ্চ পৰিমাণৰ দ্ৰব্য দ্ৰৱীভূত হৈ থাকিলে তাক সংপৃক্ত দ্ৰৱ বোলা হয় দ্ৰাৱকৰ আয়তন একে থাকিলে তাত এক নিৰ্দিষ্ট পৰিমাণৰ দ্ৰব্য হয় দ্ৰৱীভূত হয় গতিকে এতিয়া দ্ৰৱটোক সংপৃক্ত দ্ৰৱ তেতিয়া মোৰ ধ্যানটো মানে বেলেগত গৈছিল বুজিছা তেতিয়া দ্ৰৱটোক সংপৃক্ত দ্ৰৱ বোলা হয় ঠিক আছে তো তোমালোকে এইদৰে ধুনীয়াকৈ লিখিবা তাৰ পিছত আছে বিশুদ্ধ পদাৰ্থ যিবোৰ পদাৰ্থ একে অণু বা একে পৰমাণুৰ দ্বাৰা গঠিত তাকে বিশুদ্ধ পদাৰ্থ বুলি কোৱা হয় ঠিক আছে উদাহৰণস্বৰূপে যিকোনো মৌল যিকোনো যৌগ মই তোমালোকক ফাৰ্ষ্টতে কৈছো প্ৰথমতে কৈছো ন এটা বিশুদ্ধ পদাৰ্থ সদায় নিৰ্দিষ্ট উষ্ণতাত গলে কোনো ভৌতিক প্ৰক্ৰিয়াৰ দ্বাৰা বিশুদ্ধ পদাৰ্থৰ পৰা আন কোনো পদাৰ্থক পৃথক কৰিব নোৱাৰে ঠিক আছে তো এই ধুনীয়াকৈ লিখিবা তোমালোকে ভিডিওটো অলৰেডি বহুত দীঘল হৈ গল ন সেইকাৰণে মই মানে কম কৈ বুজাই আছো তোমালোকক যাতে ভিডিওটো বেছি দীঘল নহয় কাৰণ তোমালোক বৰ হৈ যোৱা তোমালোকে কমেন্ট কৰি জনাবা যদি তোমালোকৰ মানে ভিডিওবিলাক দীঘল হলে যদি তোমালোকৰ প্ৰবলেম নহয় তোমালোকে কমেন্ট কৰি জনাবা তেতিয়া হলে মই মানে আৰু বহুত ডিটেইলত তোমালোকক বুজাম একেবাৰে তোমালোকৰ ব্ৰেইনটোত মানে হুমাই দিম কথাবিলাক ঠিক আছে সিট দিছে যে কলয়ীয় দ্ৰৱ এটা অসমাপ্ত মিশ্ৰণ কলয়ীয় দ্ৰৱবিলাক অসমাপ্ত মিশ্ৰণ তোমালোকক মই অলৰেডি কৈছোই ঠিক আছে ইয়াৰ কণিকাবোৰ বৰ সৰু সৰু হয় বাট দ্ৰৱণতকৈ ডাঙৰ হয় আকৌ সৰু হয় মানে প্ৰলম্বনৰ তুলনাত সৰু হয় কিন্তু দ্ৰৱণতকৈ ডাঙৰ ইয়াৰ কণিকাবিলাক মানে 1 ৰ পৰা 100 নেনোমিটাৰ লৈকে ডাঙৰ থাকে ইহঁতক খালি চকুৰে মনিব নোৱাৰি অৰ্থাৎ ইহঁতক আমি দেখিবৰ কাৰণে অনুবীক্ষণ যন্ত্ৰ বা মাইক্ৰোস্কোপ লাগে মাইক্ৰোস্কোপ ব্যৱহাৰ কৰিব লাগে কিন্তু পোহৰৰ ৰশ্মি বিস্ফোৰিত কৰিব পাৰে ইহঁত মানে হিমানো সৰু নহয় যিহতে পোহৰৰ ৰশ্মি বিস্ফোৰিত কৰিব নোৱাৰিব মানে পোহৰৰ ৰশ্মি বিস্ফোৰিত কৰিব পাৰে ঠিক আছে পোহৰৰ ৰশ্মিৰ দিশ চেঞ্জ কৰিব পাৰে মানে অপকেন্দ্ৰিক পদ্ধতিৰ দ্বাৰা ইয়াক পৃথক কৰিব পাৰি যেনে গাখীৰ আৰু পানীৰ মিশ্ৰণ ঠিক আছে নেক্সট আছে প্ৰলম্বন তো দিছে যিবোৰ অসমাপ্ত মিশ্ৰণত কণিকাবোৰ খালি চকুৰে দেখা পোৱা যায় সেইবোৰ মিশ্ৰণক প্ৰলম্বন বোলা হয় নুজুকৰাকৈ থৈ দিলে প্ৰলম্বন এটাৰ কণিকাবোৰ তলত গুট মাৰে তৰলটো সাৱধানে ডাকি
দালি প্ৰলম্বন এটাৰ কণিকাবোৰক পৃথক কৰিব পৰা যাব প্ৰলম্বিত কণিকাবোৰে পোহৰৰ ৰশ্মিৰ বিচ্ছুৰণ ঘটাব পাৰে উদাহৰণস্বৰূপে পোকাৰ মিশ্ৰণ আৰু পানী ঠিক আছে তো এই ধুনীয়াকৈ লিখি লওক প্ৰলম্বনৰ কণিকাবিলাক যিবিলাক আছে যিবিলাক দ্ৰাব্য কণিকা আৰু এইবিলাক হেৰি হয় অলপ ডাঙৰ হয় এই ক্ষেত্ৰত খালি চকুৰে দেখিব পাৰি লৰচৰ নকৰাকৈ হেৰি প্ৰলম্বনক ৰখাই থৈ দিলে মানে মই তোমালোক কৈছোঁ আছামিছমান ভাল নহয় সেইকাৰণে অলপ দিগদাৰ হৈ আছে যিনক তো এনেকৈ ৰখাই থৈ দিলে কি হ'ব যিবিলাক প্ৰলম্বিত কণিকা এইবিলাক তলত জমা হৈ যাব মানে পাত্ৰটোৰ তলিত জমা হৈ যাব ঠিক আছে আৰু ইহঁতে মানে পোহৰৰ ৰশ্মি বিচ্ছুৰিত কৰিব পাৰে ঠিক আছে সো ধুনীয়াকৈ লিখি ল'ব তোমালোকে আৰু কোনটো এক্সামৰ কাৰণে তোমালোকে ভিডিঅ'টো চাই আছা সেইটো মোক কমেণ্ট কৰি জনাবা ঠিক আছে তলৰ মিশ্ৰণবোৰ সমসপ্ত নে অসমপ্ত শ্ৰেণীভুক্ত কৰা তো সমসপ্ত মিশ্ৰণ হয় নে অসমপ্ত মিশ্ৰণ হয় তোমালোকক শ্ৰেণীভুক্ত কৰিবলৈ দিছে এই পদাৰ্থবিলাক সমসপ্ত হয় নে অসমপ্ত হয় তোমালোকক ক'বলৈ দিছে তো চোৱা ছ'ডা পানী কাঠটো সমসপ্ত নহয় বায়ু সমসপ্ত নহয় মাটি সমসপ্ত নহয় ভিনেগাৰ সমসপ্ত হয় চেকি লোৱা চাহ সমসপ্ত হয় তো লিখিবা তোমালোকে যে ছ'ডা পানী বায়ু ভিনেগাৰ চেকি লোৱা চাহ এইবিলাক সমসপ্ত হয় আৰু সমসপ্ত নহয় কাঠ আৰু মাটি ঠিক আছে কাঠৰ মাটি সমসপ্ত নহয় অসমপ্ত মিশ্ৰণবোৰ লিখি কাঠৰ মাটি লিখি দিবা তোমালোকে নেক্সট আছে 6 নম্বৰ তোমালোকক দিছে যে তোমাক দিয়া বৰণহীন তৰল এটা বিশুদ্ধ পানী বুলি কিদৰে প্ৰমাণ কৰিবা বৰণহীন পানী মানে কোনো কালাৰলেছ পানী যদি তোমালোকক অলপ কোনোবাই দিয়ে তেতিয়াহ'লে তাত যে একো মিহলি হৈ থকা নাই সেইখিনি যে পিউৰ হয় বিশুদ্ধ হয় সেইটো তুমি কোনটো কথাৰ ওপৰত মানে কোনটো বেছৰ ওপৰত ক'বা মানে কেনেকৈ তোমালোকে ক'বা যে পানীখিনি বিশুদ্ধ হয় তো তোমালোকে জানা যে পানীৰ উতলাংক হৈছে 100 ডিগ্ৰী সেলসিয়াছ ঠিক আছে এই কালাৰলেছ লিকুইডখিনিক বা তৰলখিনিক যদি উতলোৱা হয় যদি সেইটো 100 ডিগ্ৰী সেলসিয়াছত উতলিবলৈ ধৰে তেতিয়াহ'লে সেইটো হৈ যাব বিশুদ্ধ পানী ঠিক আছে তো উত্তৰ তোমালোকে লিখিবা যে বায়ুমণ্ডলীয় চাপত যদি তৰলখিনিৰ উতলাংক 100 ডিগ্ৰী সেলসিয়াছ হয় তেন্তে তৰলখিনি বিশুদ্ধ পানী ওকে ধুনীয়াকৈ লিখিবা তাৰ পিছত আছে 7 নম্বৰ তোমালোকক দিছে যে তলৰ পদাৰ্থবোৰৰ ভিতৰত কোনবোৰ বিশুদ্ধ পদাৰ্থৰ হাৰিত পৰিব তো ইয়াত আছে বৰফ আছে গাখীৰ আছে লো হাইড্ৰক্লৰিক এচিড আছে তাৰ পিছত আছে ক্যালসিয়াম অক্সাইড পাৰা আছে ইটা আছে কাঠ আছে বায়ু আছে তো এইবিলাকৰ বিশুদ্ধ কোনবিলাক বৰফ বিশুদ্ধ হ'ব কাৰণ পানী যৌগ হয় ঠিক আছে গাখীৰ বিশুদ্ধ নহয় লো বিশুদ্ধ হয় হাইড্ৰক্লৰিক এচিড বিশুদ্ধ হয় ক্যালসিয়াম অক্সাইড বিশুদ্ধ হয় পাৰা বিশুদ্ধ ইটা বিশুদ্ধ নহয় কাঠ বিশুদ্ধ নহয় বায়ু বিশুদ্ধ হয় তো তোমালোকে লিখিবা যে বিশুদ্ধ পদাৰ্থবোৰ হ'ল বৰফ লো হাইড্ৰক্লৰিক এচিড ক্যালসিয়াম অক্সাইড আৰু পাৰা ঠিক আছে পাৰা এনেকুৱা এটা ধাতু যোনটো মানে সাধাৰণ উষ্ণতাত জুলীয়া ঠিক আছে আৰু বাকিবিলাক অশুদ্ধ হেৰি হয় বিশুদ্ধ নহয় ইয়াত যিবিলাক আছে এইবিলাক বিশুদ্ধ হয় বৰফ লো হাইড্ৰক্লৰিক এচিড ক্যালসিয়াম অক্সাইড পাৰা এইবিলাক বিশুদ্ধ হয় বাকিবিলাক বিশুদ্ধ নহয় যেনেকৈ নেকি বায়ু কাঠ ইটা ওকে তো এতিয়া 8 তোমালোকক দিছে যে তলৰ মিশ্ৰণবোৰৰ মাজৰ পৰা দ্ৰৱণবোৰ বাছি উলিওৱা ইয়াত মিশ্ৰণ কেইটামান দিছে মিশ্ৰণ তোমালোকে জানাই যে হেৰি হ'ব পাৰে দ্ৰৱ বা দ্ৰৱণ হ'ব পাৰে কলয়ীয় দ্ৰৱ হ'ব পাৰে প্ৰলম্বন হ'ব পাৰে তো এইবিলাকৰ কোনবিলাক হেৰি হয় দ্ৰৱ বা দ্ৰৱণ হয় মাটি নৌ সাগৰৰ পানী ইয়েছ বায়ু নৌ কয়লা নৌ ছ'ডা পানী ইয়েছ তো তোমালোকে লিখিবা সাগৰৰ পানী বায়ু ছ'ডা পানী বায়ুক তোমালোকে দ্ৰৱণ বুলি ধৰিব পাৰা মানে কিছুমান জেগাত দ্ৰৱণ বুলি ধৰা হয় কিছুমান জেগাত ধৰা নহয় দ্ৰৱণ হ'বলৈ কাৰণে সমসপ্ত মিশ্ৰণ হ'ব লাগিব আকৌ ঠিক আছে গতিকে বায়ুক সমসপ্ত মিশ্ৰণ ধৰা নহয় যেহেতু গতিকে দ্ৰৱণ হ'ব নালাগে এইটো তোমালোকে টিচাৰক সুধি ল'বা ঠিক আছে আৰু গুগলত চাৰ্চ কৰিবা বা তোমালোকে চ্যাট জিপিটিত সুধিব পাৰা ঠিক আছে নেক্সট আছে 9 নম্বৰ দিছে যে তলৰ কোনটোৱে টিণ্ডেল প্ৰভাৱ দেখুৱায় তো টিণ্ডেল প্ৰভাৱ কোনবিলাকে দেখুৱাব যিবিলাক হেৰি হয় কলয়ীয় দ্ৰৱ হয় আৰু প্ৰলম্বন হয় সেইবিলাকে টিণ্ডেল প্ৰভাৱ দেখুৱাব তো লৱণৰ দ্ৰৱ নেদেখুৱাই গাখীৰে দেখুৱাব কপাৰ সালফেটৰ দ্ৰৱ নেদেখুৱাই স্টাৰ্চ দ্ৰৱণ
বা সলিউশন এটোৱে দেখুৱাব চাগে यस গাখীৰ আৰু স্টাৰ্চ দ্ৰৱ ঠিক আছে সো লিখিবা তোমালোকে তাৰ পিছত আছে দহত দিছে যে তলৰ দিয়াবিলাক মৌল যৌগ আৰু মিশ্ৰণ হিচাপে শ্ৰেণীভুক্ত কৰা তো তলত দিয়াবিলাকৰ কোনবিলাক মৌল হয় কোনবিলাক যৌগ হয় কোনবিলাক মিশ্ৰ হয় তোমালোকক শ্ৰেণীভুক্ত কৰিবলৈ দিছে ক্লাসিফাই কৰিবলৈ দিছে সোডিয়াম মৌল মাটি মিশ্ৰ চেনি দ্ৰৱণ মিশ্ৰ সিলভাৰ মৌল ক্যালসিয়াম কার্বনেট যৌগ টিন মৌল সিলিকন মৌল কয়লা মিশ্রণ বায়ু মিশ্রণ সাবুন মিশ্রণ মিথেন যৌগ মৌল মিথেন মৌল কার্বন ডাই অক্সাইড যৌগ তেল মিশ্র তো ইয়াত মই ধুনীয়াকৈ লিখিছোঁ মৌলবিলাক ইয়াত আছে মানে এলিমেন্ট সোডিয়াম সিলভাৰ টিন আৰু সিলিকন এইবিলাক মৌল হয় ঠিক আছে আৰু বাকি এইবিলাক মিশ্ৰণ হয় মাটি চেনি দ্ৰৱণ কয়লা বায়ু সাবুন আৰু তেজ এইবিলাক মিশ্ৰণ হয় বাকি ইয়াত এইবিলাক যৌগ হয় ক্যালসিয়াম কার্বনেট মিথেন আৰু কার্বন ডাই অক্সাইড ঠিক আছে এতিয়া 11 তোমালোকক দিছে যে তলৰ কোনবিলাক ৰাসায়নিক পৰিৱৰ্তন তো তলত দিয়াবিলাকো কোনবিলাক ৰাসায়নিক পৰিৱৰ্তন হয় তোমালোকক দিছে তো এটো আই থিংক তোমালোকৰ লাষ্ট কোৱেশ্চন হয় তাৰ পিছত কিছুমান অতিৰিক্ত প্ৰশ্ন উত্তৰ তোমালোকক দেখাই দিম আৰু বুজাই দিম আৰু কিছুমান এমসিকিউ ঠিক আছে তো কৈছে যে তলৰ কোনবিলাক ৰাসায়নিক পৰিৱৰ্তন উদ্ভিদৰ বৃদ্ধি এটো ভৌতিক এটো ৰাসায়নিক পৰিৱৰ্তন হয় ইয়েস উদ্ভিদৰ বৃদ্ধি ৰাসায়নিক পৰিৱৰ্তন হয় ঠিক আছে কাৰণ বিভিন্ন কেমিক্যাল প্ৰসেছৰ দ্বাৰা উদ্ভিদবিলাকে বৃদ্ধি কৰে বা উদ্ভিদবিলাক বৃদ্ধি হয় গতিকে এটো ৰাসায়নিক পৰিৱৰ্তন উদ্ভিদৰ বৃদ্ধি তাৰ পিছত আছে লুট মামৰে ধৰা এটো ৰাসায়নিক পৰিৱৰ্তন ঠিক আছে লুৰ গুৰি আৰু বালি মিহলীকৰণ এটো ভৌতিক পৰিৱৰ্তন নেক্সট আছে খাদ্য ৰন্ধন ৰাসায়নিক পৰিৱৰ্তন হ'ব তাৰ পিছত আছে খাদ্য হজম হোৱা ৰাসায়নিক পৰিৱৰ্তন পানী গুট মৰা এটো ভৌতিক পৰিৱৰ্তন এটো গুট মৰা হ'ব ঠিক আছে প্ৰশ্নটো কিতাপৰ পৰা চাইছে লিখিবা মমবাতি জ্বলোৱা মমবাতি যেতিয়া জ্বলে তেতিয়া দুটা পৰিৱৰ্তন হয় এটা হৈছে ৰাসায়নিক পৰিৱৰ্তন এটা হৈছে ভৌতিক পৰিৱৰ্তন মমবাতি জ্বলাটো হৈছে ৰাসায়নিক পৰিৱৰ্তন আৰু মমখিনি গলি যোৱাটো হৈছে ভৌতিক পৰিৱৰ্তন ঠিক আছে ইয়াত মমবাতি জ্বলোৱা দিছে ঠিক আছে গতিকে তোমালোকে ৰাসায়নিক পৰিৱৰ্তন বুলি লিখিব লাগিব যদি দিয়ে মমখিনি গলি যোৱা তেতিয়া হলে তোমালোকে ভৌতিক পৰিৱৰ্তন বুলি লিখিব লাগিব ঠিক আছে গতিকে তোমালোকে ৰাসায়নিক পৰিৱৰ্তন দিবা কাৰণ ইয়াত মমখিনি দহনৰ কথা কৈছে ঠিক আছে ইয়াত মানে হেৰি মমখিনি অক্সিজেনৰ সৈতে ৰিএক্ট কৰে গতিকে ৰাসায়নিক পৰিৱৰ্তন হ'ব তাৰ পিছত এতিয়া চোৱা ইয়াত কিছুমান অতিৰিক্ত প্ৰশ্ন উত্তৰ মই তোমালোকৰ কাৰণে লিখি আনিছো ঠিক আছে তো চাই থাকা হেখলৈকে আৰু অতিৰিক্ত প্ৰশ্ন উত্তৰবিলাকো তোমালোকে লিখি লবা তোমালোকৰ কাৰণে ভাল হ'ব ঠিক আছে পৰীক্ষাত আহিলে তোমালোকে উত্তৰবিলাক লিখিব পাৰিবা চোৱা ইয়াত দিয়া হৈছে প্ৰথমে এক নম্বৰত দিয়া হৈছে যে বিশুদ্ধ পদাৰ্থ বুলি কি বুজায় তো উত্তৰটো তোমালোকে লিখিবা বিশুদ্ধ পদাৰ্থ এনেকৈ দি লিখিবা যে যিবোৰ পদাৰ্থ মাত্ৰ এবিধ উপাদানেৰে গঠিত সেইবোৰ পদাৰ্থকে বিশুদ্ধ পদাৰ্থ বোলে এইখিনি লিখিব নালাগে ঠিক আছে যিবোৰ পদাৰ্থ মাত্ৰ এবিধ মাত্ৰ ঠিক আছে গুটিখিনি লিখি দিবা তোমালোকে যিবোৰ পদাৰ্থ মাত্ৰ এবিধ মাত্ৰ উপাদানেৰে গঠিত সেইবোৰ পদাৰ্থকে বিশুদ্ধ পদাৰ্থ বোলে ইয়াত তোমালোকে ৰেপ এটা দিবা 2 নম্বৰত দিছে যে তলৰ কোনটোৱে তিনডাল প্ৰভাৱ দেখুৱায় ইয়াত দিছে লৱণৰ দ্ৰৱ গাখীৰ কপাৰ সালফেটৰ দ্ৰৱণ স্টাৰ্চ দ্ৰৱণ তো তোমালোকে লিখিবা তিনডাল প্ৰভাৱ দেখুৱা দ্ৰৱণ হ'ল গাখীৰ আৰু স্টাৰ্চ দ্ৰৱণ নেক্সট আছে দুবিধ বিশুদ্ধ মৌল আৰু দুবিধ বিশুদ্ধ যৌগৰ নাম লিখা লিখিবা দুবিধ বিশুদ্ধ মৌল ক্লোৰিন কাৰ্বন লিখিবা দুবিধ বিশুদ্ধ যৌগৰ নাম সোডিয়াম ক্লোৰাইড সালফিউৰিক এসিড তোমালোকৰ যেটো তৃতীয় আৰু চতুৰ্থ চেপ্টাৰ আছে ন হেবিলাক পঢ়িলে তোমালোকে মৌল আৰু যৌগৰ বিষয়ে আৰু অলপ ডিটেইলত জানিবলৈ পাবা ঠিক আছে হেবিলাক তোমালোকে ষ্টাডি কৰিলে এটো চেপ্টাৰ ইজি হৈ যাব তোমালোকৰ কাৰণে নেক্সট 4 মিশ্ৰণ কাক বোলে দুই বা ততোধিক মৌল বা যৌগ পৰস্পৰৰ মাজত বিক্ৰিয়া নকৰি একেলগে থকাকে মিশ্ৰণ বোলে মিশ্ৰণত মানে দুটা পদাৰ্থ মানে মিহলি হৈ থাকে জাস্ট ইহতৰ মাজত কোনো ধৰণৰ ৰাসায়নিক বিক্ৰিয়া নহয়
আৰু ইহঁতৰ ধৰ্ম পৰিৱৰ্তন নহয় তাৰপিছত আছে মিশ্ৰণৰ দুটা উদাহৰণ দিয়া মাটি আৰু বায়ু ঠিক আছে আৰু বহুত উদাহৰণ আছে লাখ লাখ উদাহৰণ আছে মিশ্ৰণৰ ঠিক আছে নেক্সট আছে মিশ্ৰণৰ প্ৰকাৰবোৰ লিখা মিশ্ৰণৰ প্ৰকাৰবোৰ হ'ল দ্ৰৱণ প্ৰলম্বন কলয়ীয় দ্ৰৱ এটা দ্ৰৱৰ উদাহৰণ দিয়া নিমখৰ পানী এবিধ গোটা আৰু এবিধ গেছীয় দ্ৰৱৰ নাম লিখা তোমালোকে লিখিব পিতল এবিধ গোটা দ্ৰৱ আৰু বায়ুবিধ গেছীয় দ্ৰৱ পিতল কলয়ীয় দ্ৰৱ হয় ঠিক আছে কাৰণ ইয়াত থাকে জিংক আৰু কপাৰ কলয়ীয় দ্ৰৱৰ শংকু ধাতু মই শংকু ধাতু ক'ব বিচাৰিছিলোঁ তোমালোকক ঠিক আছে কলয়ীয় দ্ৰৱ নহয় আকৌ শংকু ধাতু হয় শংকুৰ ধাতু কি ধৰণৰ দ্ৰৱ উত্তৰ লিখিবা শংকু ধাতু গোটা দ্ৰৱ ইয়াত দুটা বা ততোধিক ধাতু আৰু অধাতু সমভাৱে মিহলি হৈ থাকে গতিকে শংকু ধাতু সমভাৱ মিশ্ৰণ হয় শংকু ধাতুক বহুতে যৌগ বুলি ক'ব বিচাৰে বাট আচলতে যৌগ নহয় মৌলহে হয় মিশ্ৰণ হয় কাৰণ ইয়াত মানে থাকে জিংক মানে জিংক নহয় একচুৱেলি শংকৰ ধাতু যে কেৱল পিতলে হ'ব তেনেকুৱা নহয় মানে যেতিয়া ধাতু আৰু অধাতু বা ধাতু আৰু অধাতু যেতিয়া হেৰি হৈ থাকে একেলগে মিক্স হৈ থাকে গোটা অৱস্থাত থাকে তেতিয়া তাক শংকু ধাতু বুলি কোৱা হয় ঠিক আছে তাত মানে দুয়োটা পদাৰ্থৰ বা মৌলৰ বা যৌগৰ কণিকাবিলাকৰ বেলেগ বেলেগ ধৰ্ম থাকে ইহঁতৰ ধৰ্ম চেঞ্জ হৈ নাযায় ঠিক আছে সেইকাৰণে ইহঁতক মানে মিশ্ৰ বুলি কোৱা হয় যৌগ বুলি কোৱা নহয় ঠিক আছে নেক্সট আছে পিতলৰ সংযুতি কি পিতলৰ সংযুতি হ'ল 30% জিংক জিংক হ'ব এইটো আৰু 70% কপাৰ নেক্সট আছে 11 দিছে দ্ৰৱণৰ উপাদান দুটা কি 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 কৈছে তোমালোকক দ্ৰৱণৰ উপাদান দুটা কি কি দ্ৰব্য আৰু দ্ৰাৱক এই দুটা হৈছে দ্ৰৱণৰ উপাদান নেক্সট আছে সংপৃক্ত দ্ৰৱ কাক বোলে তোমালোকে উত্তৰ লিখিব লাগিব এক নিৰ্দিষ্ট আয়তনৰ দ্ৰৱত নিৰ্দিষ্ট উষ্ণতাত সৰ্বোচ্চ পৰিমাণে থাকিবলগীয়া দ্ৰব্য দ্ৰৱীভূত হৈ থাকিলে সেই দ্ৰৱক সংপৃক্ত দ্ৰৱ বোলে ঠিক আছে ষ্টুডেণ্টছ তই ধুনীয়াকৈ লিখিবা তাৰপিছত 13ত আছে যে দ্ৰৱৰ চুক বা গাঢ়তা উল্লেখ কি বুজা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আহিব পাৰে ঠিক আছে তো উত্তৰ লিখিবা যে কোনো নিৰ্দিষ্ট আয়তন বা বৰৰ দ্ৰৱণত দ্ৰৱীভূত হৈ থকা দ্ৰব্যৰ পৰিমাণক দ্ৰৱটোৰ চুক বা গাঢ়তা বোলে তাৰপিছত আছে প্ৰলম্বন কি উত্তৰ তোমালোকে লিখিবা যে প্ৰলম্বন এটা অসমভাৱ মিশ্ৰণ য'ত দ্ৰব্য পদাৰ্থ দ্ৰাৱকত দ্ৰৱীভূত হোৱাৰ পৰিৱৰ্তে সমগ্ৰ দ্ৰাৱক মাধ্যমত উপংগী বা প্ৰলম্বিত হৈ থাকে 16 দিছে টিণ্ডেল প্ৰভাৱ কি উত্তৰ তোমালোকে লিখিবা কলয়ীয় দ্ৰৱৰ মাজেৰে পোহৰ গ'লে ইয়াৰ কণিকাবোৰে পোহৰ বিকিৰিত কৰে এই পৰিঘটনাকে টিণ্ডেল প্ৰভাৱ বোলে ঠিক আছে ধুনীয়াকৈ লিখিবা তোমালোকে তাৰপিছত কিছুমান MCQ আছে মাল্টিপল চইচ কুৱেশ্যন তো এইবিলাকো ইম্পৰ্টেণ্ট হয় যেহেতু আজিকালি তোমালোকক MCQ দিয়ে গতিকে তোমালোকে এইদৰে লিখিবা যে 1 নম্বৰ MCQটো হৈছে শুদ্ধ উত্তৰ বাছি উলিওৱা শংকুৰ ধাতুবোৰ হৈছে তো ইয়াত আছে যে বিশুদ্ধ পদাৰ্থ মৌল সমভাৱ মিশ্ৰণ অসমভাৱ মিশ্ৰণ গতিকে সমভাৱ মিশ্ৰণটো শুদ্ধ হ'ব C2 অপশ্যন C2 শুদ্ধ হ'ব সমভাৱ মিশ্ৰণ ঠিক আছে নেক্সট আছে কোনটো সমভাৱ মিশ্ৰণ ছটা পানী নে মাটি নে বালি আৰু আইৰণৰ গুড়িৰ মিশ্ৰণ তো উত্তৰত বহিব এটাও নহয় সৰি 3 নম্বৰ C অপশ্যনটো হৈছে এটাও নহয় গতিকে হ'ব ছটা পানী এটো সমভাৱ মিশ্ৰণ হয় নেক্সট আছে কোনটো মৌল নহয় হীৰা মৌল হয় হাইড্ৰজেন মৌল হয় সিলিকন মৌল হয় পিতল মৌল নহয় পিতল এটা শংকু ধাতু হয় আৰু ই মিশ্ৰণ হয় গতিকে লিখি দিব উত্তৰত চাইড আছে যে তলৰ কোনটোত ৰাসায়নিক পৰিৱৰ্তন হোৱা নাই খাদ্য হজম হোৱা মমবাতি গলা মমবাতি জ্বলা চহনত ৰাসায়নিক হেৰি হয় পৰিৱৰ্তন হয় বা ৰাসায়নিক বিক্ৰিয়া ঘটে কিন্তু মমবাতি গলাত নহয় মমবাতি জ্বলাত হয় মমবাতি গলাত নহয় গতিকে উত্তৰত লিখিবা মমবাতি গলা নেক্সট আছে কোনটো বিশুদ্ধ পদাৰ্থ বায়ু গাখীৰ ইটা মাৰ্কাৰীটো বিশুদ্ধ পদাৰ্থ হয় তাৰপিছত 6 নম্বৰত আছে বিশুদ্ধ পদাৰ্থ এটা মৌল মিশ্ৰণ যৌগ মৌল বা যৌগ এইটো শুদ্ধ হ'ব নেক্সট আছে মিশ্ৰণবোৰ দুই ধৰণৰ এক ধৰণৰ বিশুদ্ধ পদাৰ্থ এটাও নহয় উত্তৰ হ'ব দুই ধৰণৰ কি কৈছে মিশ্ৰণবোৰ দুই ধৰণৰ নেক্সট আছে বিশুদ্ধ পানী
মৌল যৌগ কলয়ীয় দ্ৰৱ সমাপ্ত মিশ্ৰণ বিশুদ্ধ পানী কি হ'ব যৌগ হ'ব কাৰণ ইয়াত হাইড্ৰজেন আৰু অক্সিজেনৰ মৌল মিহলি মানে কণিকা মিহলি হৈ থাকে হাইড্ৰজেন আৰু অক্সিজেন মিলি পানী গঠন হয় ঠিক আছে তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিব গৈ আছো তো ভিডিঅ'টো চাই তোমালোকক কেনেকুৱা লাগিল মোক কমেন্ট কৰি জনাবা ইন স্ক্ৰীনত তোমালোকৰ তৃতীয় চেপ্টাৰটোৰ ভিডিঅ' আহিছে চোৱা তাত ক্লিক কৰি তৃতীয় চেপ্টাৰ চাব পাৰিবা আৰু ডেসক্ৰিপচনত তৃতীয় চেপ্টাৰটোৰ লিংক দিয়া আছে ঠিক আছে তো আজিৰ ভিডিঅ'টো ছাত্ৰ-ছাত্ৰীসকল ইমানেই আছিলে বেলেগ পাৰ্টৰ ভিডিঅ' চাবৰ কাৰণে তোমালোক প্লেলিষ্টলৈ যাবা আৰু চেনেলটো যেতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লোৱা আৰু বেলেগ যোনটো চেপ্টাৰৰ ভিডিঅ' তোমালোকৰ লাগে মোক কমেন্ট কৰি জনাবা ঠিক আছে তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে আজিৰ ভিডিঅ'টো চোৱাৰ বাবে তোমালোক সকলোকে ধন্যবাদ